নমস্কাৰ। আমি কথনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো আৰু আজি আমাৰ এই অনুষ্ঠানৰ অতিথি হৈছে ভাৰতীয় পুলিচ প্ৰশাসনৰ পূৰ্বৰ জ্যেষ্ঠ বিষয়া শ্ৰীযুত জ্যোতিৰ্ময় চক্ৰৱৰ্তী। তেখেতক আমি আপোনাক আদৰণি জনাইছো আমাৰ অনুষ্ঠানলৈ। আৰু ধন্যবাদ। আজি আমি এখেতৰ লগত এই যে তিনিখন আইন, ফৌজদাৰী আইন নতুনকে চৰকাৰে গ্ৰহণ কৰিছে সেই বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছো। মোৰ প্ৰথম প্ৰশ্নটো হৈছে আপোনালৈ যে এই যি তিনিখন আইনৰ কথা আমি আলোচনা কৰিছো আৰু এই তিনিখন আইনক লৈ আপুনি অলপতে আমাৰ অসমত এটা প্ৰবন্ধও লিখিছে, তাৰ বিভিন্ন দিশ ফহিয়াই দেখুৱাইছে এই আইন কেইখনৰ বিষয়ে। এটা কথা কোৱা হৈছে যে এই আইন কেইখন এইকাৰণে প্ৰণয়ন কৰা হৈছে যে ইমান দিনে আমি ঔপনিৱেশিক আইন কেইখনকে আমি লৈ আছিলো, আৰু এতিয়া এই কেইখন স্বাধীনতা, যিহেতু আমি এখন স্বাধীন দেশ, গতিকে স্বাধীন দেশৰ উদ্দেশ্য আৰু লক্ষ্যৰ লগত ৰজিতা হোৱাই এই আইন কেইখন প্ৰণয়ন কৰা হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? আমি যদি কলনিয়েল যিটো সময়ত কলনিয়েল আমল চলি আছিলে, ঔপনিৱেশিক আমল চলি আছিলে, সেই সময়ত এই আইনকেইখন, এই তিনিখন নহয় কিন্তু দুখন আইন সেই সময়তে সেই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে লেজিছলেট কৰিছিলে। সেইটো অৰ্থত আইনকেইখন কলনিয়েল হয়, যে কলনিয়েল এৰাটো চলি থাকোঁতেই সেই আইনকেইখন প্ৰণয়ন কৰা হৈছিলে। ইয়াৰ মই যে দুখন বুলি ক'লোঁ, তৃতীয়খন যিখন CRPC আছিলে, ক্ৰিমিনেল প্ৰচিডিঅৰ কোড, আৰু এতিয়া যিখন BNSS, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, এইখন BNSS বুলি ক'ম আমি। এই BNSSখন কিন্তু BNSSৰ আগতে যিখন CRPC আছিলে সেইখন কিন্তু 1973 স্বাধীন ভাৰততে পাছ হৈছে, গতিকে সেইখনতো কলনিয়েল সময়ৰ নহয়। এতিয়া বাকী দুখন আইন মই কৈছোঁ সেই অৰ্থত কলনিয়েল হয়, আৰু সেই অৰ্থত যেতিয়া ব্ৰিটিছে যিমান আইন প্ৰণয়ন কৰিছিলে, ধৰক সতী দাহ প্ৰথা নিবাৰণ কৰিছিলে, বাল্য বিবাহ নিবাৰণ কৰিছিলে, সেইবিলাকো কলনিয়েল আইনে হয়। আৰু কলনিয়েল সেই পিৰিয়ডটোৰ আগতে কি আছিলে ভাৰতত ন্যায় ব্যৱস্থাত, সেইটো আমি চাব লাগিব। কাৰণ কলনিয়েল মাত্ৰেই যে বেয়া হ'ব সেইটো নহয়। আচলতে কলনিয়েল যিটো ভাৱধাৰা, যিবিলাক পলিচি আছিলে, সেই পলিচিৰ কাৰণে যিবিলাক আইন, সেইবিলাকক প্ৰমোট কৰিবৰ কাৰণে যিবিলাক আইন প্ৰণয়ন কৰিছিলে, সেইবিলাক আইন হ'ল আপোনাৰ কৰ কাটল টেক্স সম্পৰ্কীয়, ৰেভিনিউ সম্পৰ্কীয় আইন, কৰ কাটল ৰেভিনিউ সম্পৰ্কীয় আইন, তাৰপিছত আপোনাৰ বাণিজ্যিক ব্যৱস্থাৰ আইন, ঔদ্যোগিক, কৃষি, এইবিলাকৰ সম্বন্ধত যিবিলাক আইন আছিলে, তাৰ লগতে কিছুমান দমনমূলক আইন আছিলে। ব্ৰিটিছে যেতিয়া ভাৰতীয় জাগৰণটো হৈছিলে, ভাৰতীয় ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে যেতিয়া ষ্ট্ৰাগল আৰম্ভ হৈছিলে, সেইখন দমনমূলক কিছুমান আইন প্ৰণয়ন কৰিছিলে। এইবিলাক এনেকুৱা ধৰণৰ আইনবিলাকক আমি প্ৰকৃততে ঔপনিৱেশিক আইন বুলি ক'ব পাৰোঁ। কিন্তু য'ত আমি এতিয়া ফৌজদাৰী আইনৰ এটা ছিষ্টেমৰ কথা কৈছোঁ, এটা ন্যায় ব্যৱস্থা এটা ব্ৰিটিছে প্ৰণয়ন কৰিছিলে, সেই ন্যায় ব্যৱস্থাটো যিটো বেচিকেলি ৰোমান যিটো ন্যায় ব্যৱস্থা প্ৰায় 2000 বছৰ, 2500 বছৰ ধৰি যিটো ক্ৰমবিকশিত হৈছিলে, সেই প্ৰচেছটোৱে, সেই গোটেই ছিষ্টেমটোৱে ব্ৰিটিছে ভাৰতলৈ আনিছিলে। এই ৰোমান আইন আপোনাৰ 19বিংশ শতিকাত বা অষ্টাদশ শতিকাৰ শেষৰ ফালে 19বিংশ শতিকাত দুটা ভাগত ডেভেলপ হৈছিলে। এটা ইংলেণ্ডত যিটো কমন ল' বুলি কয়, আৰু এটা ইউৰোপৰ বাকী অঞ্চলত যিবিলাকক কডিফাইড ল' বা চিভিল ল' বুলি কোৱা হৈছিলে, যেনেকৈ ফ্ৰান্স, জাৰ্মানী, এইবিলাকত হৈছিলে। এই গোটেই বিশেষকৈ কমন ল'টোক, যিবিলাক ইংৰাজৰ অধীন যিবিলাক উপনিৱেশ আছিলে, সেইবিলাকত এই কমন ল' ছিষ্টেমটো প্ৰচলিত হৈছিলে, আৰু বাকীবিলাক যিবিলাক যেনেকৈ পৰ্তুগীজ, ফ্ৰান্স, এনেকুৱা উপনিৱেশ আছিলে, সেইবিলাকত চিভিল ল' বা সেইধৰণে হৈছিলে। গতিকে আমি যদি পোনছাতে কওঁ যে এইবিলাক ঔপনিৱেশিক আছিলে, সেইটো অকণমান প্ৰচাৰধৰ্মী হয়। আৰু যদি সঁচাকৈ এই আইনকেইখন ঔপনিৱেশিক আছিলে, সেই ঔপনিৱেশিকৰ সেই গোন্ধ আমাৰ স্বাধীনতাৰ সময়ত আঁতৰ কৰা হৈছিলে, যেতিয়া আমাৰ কনষ্টিটিউশ্যন গ্ৰহণ কৰা হৈছিলে 1950 চনত। তেতিয়া সেই কনষ্টিটিউশ্যনৰ লগত যিবিলাক আইনৰ যিকোনো ধৰণৰ বিৰোধ হয়, সেইবিলাক আইন লগে লগে বাতিল হৈছিলে, বা সেইবিলাক প্ৰবিধান লগে লগে বাতিল হৈছিলে।
গতিকে যদি তাৰপিছতো যদি এই আইনকেইখন ঔপনিৱেশিক হৈ আছিলে তেতিয়াহ'লে এতিয়াও থাকিব এই নতুন আইনকেইখনটো, কাৰণ খুব বেছি একো চেঞ্জ হোৱা নাই। আগৰ যিখন আইন না মোটামুটি সেই সেইখিনি বস্তুৱে কথাটোলৈ আছে। মই আহি আছো, সেইটো কথালৈ মই হয় আহি আছো। হয় হয় গতিকে আপুনি যিটো কথা কৈছে যে আচলতে ঔপনিৱেশিক বুলি ক'লে আৰু সকলো কলনিয়েল সকলো আইনে যে দমনমূলক আছিল বা সকলো আইনে যে আচলতে মানুহক মানে ঔপনিৱেশিক আধিপত্যৰ কাৰণে কৰা হৈছিল তেনেকুৱা ধৰণৰ কথা নহয়। আৰু আপুনি অতি সুন্দৰকে ইয়াত ৰোমান যিটো ট্ৰেডিশ্যনৰ কথা ক'লে, আইন প্ৰণয়নৰ কথা ক'লে, বা তাৰমানে তাত এটা সেই সময়ত ব্ৰিটিছে যি আইন কৰিছিল তাত আচলতে যিটো বিশ্বজনীন যিটো প্ৰেক্ষাপট, বিশ্বজনীন যিটো পটভূমি এই ক্ষেত্ৰত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, সেই পটভূমিৰ ভিত্তিত আচলতে এই আইন কেইখন প্ৰণয়ন কৰা হৈছিলে। অকণমান কথাটো বিশ্বজনীন সেই সময়ত নাছিলে, কিন্তু সেই সময়ত এইটো নতুন নহয়, বস্তু মই আছিলে। কৈছো যে বিশ্বজনীন যিটো পৰম্পৰা, সেই এইটো পৰম্পৰাৰ মানে এই পৰম্পৰাটো তাৰ পিছত বিশ্বজনীন হৈছিলে। ধৰক বিংশ শতিকাত সেইটো বিশ্বজনীন হৈ পৰিলে, যেতিয়া বাকীবিলাক উপনিৱেশত চবতে যেতিয়া আফ্ৰিকা এছিয়াৰ বাকীবিলাকতো হ'ল তেতিয়া এইটো বিশ্বজনীন হৈ পৰিলে। কিন্তু যেতিয়া 19শ শতিকাৰ 1834 চনত IPC-খন প্ৰথমে তেওঁলোকে ড্ৰাফ্ট কৰিবলৈ লৈছিলে, সেইটো সময়ত সেইটো উপনিৱেশবিলাকৰ কাৰণেও এটা নতুন বস্তু আছিলে। আৰু সেইটো ব্ৰিটিছৰ যিটো কমন ল' সেইটো কিন্তু প্ৰায় 500 বছৰ আগৰ পৰা চলি আছিলে। ত্ৰয়োদশ শতাব্দীৰ পৰাই আমি বা চতুৰ্থ শতাব্দীৰ পৰাই আমি কমন ল' ডেভেলপ হ'বলৈ আৰম্ভ কৰিছিলে। আৰু সেই 500 বছৰ ব্ৰিটেইনত যিটো ডেভেলপ হৈছিলে সেইটোকে তেওঁলোকে থাপি থুপি আনি পেলাই কোডিফাই কৰি পেলাই ভাৰতত প্ৰৱৰ্তন কৰিছিলে। সেই সময়ত বিশ্বজনীন হোৱা নাছিলে, পিছত বিশ্বজনীন হ'ল। সেইটোৱে মানে মই পিছৰ প্ৰশ্নটোলৈ যদি আহো, এই আগৰ প্ৰশ্ন এই প্ৰশ্নটোৰ লগত পিছৰ প্ৰশ্নটোৰ সম্পৰ্ক এটা আছে। ঘটনাটো হৈছে যে ব্ৰিটিছৰ সময়তে হওক বা তাৰ পিছৰ সময়তে হওক বা তাৰ আগৰ সময়তে হওক, মানে কলনিয়েল পেৰিয়ডৰ, আমাৰ ভাৰতবৰ্ষৰ কলনিয়েল পেৰিয়ডৰ আগৰ সময়ৰ কথাই যদি আমি কওঁ, যে আইন প্ৰণয়ন বোলা বস্তুটো আপোনাৰ তাত সময়ৰ লগত এটা সম্পৰ্ক থাকে, যে সময় সলনি হোৱাৰ লগে লগে পুৰণা বিধি আইন সলনি কৰাৰ প্ৰয়োজনীয়তা হৈ পৰিব পাৰে, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। আৰু আইন প্ৰণয়ন কৰোঁতে আমি যেনেকুৱাকে আমাৰ সংবিধানখন প্ৰস্তুত কৰোঁতে যেনেকে আমাৰ স্বাধীনতা আন্দোলনৰ যিটো উদ্দেশ্য, স্বাধীনতা আন্দোলনৰ যিটো লক্ষ্য, সেইবিলাক তাত সন্নিৱিষ্ট কৰা হৈছিল। লগে লগে আপোনাৰ আমেৰিকান কনষ্টিটিউচনৰ তাৰ বহুত কথাও আমাৰ ইয়ালৈ বা বিশ্বজনীনভাৱে স্বাধীনতা, লিবাৰ্টি বা অন্যান্য কথাবোৰ তাত সোমাই দিয়া হৈছিলে। এতিয়া আপুনি যিটো কথা ক'ব বিচাৰিছিলে, মই তালৈ এতিয়া আহিছো, যে আচলতে এই তিনিখন আইন আগতে যি আছিল আৰু এতিয়া যে তাক এটা নতুন ৰূপ দিয়া হৈছে, আৰু তাক মানে এফালৰ পৰা ভাৰতীয়কৰণ কৰাৰ ধৰণে তাৰ নাম বা কথা বতৰা যি নতুন ৰূপ দিয়া হৈছে, এই আপুনি যিটো কথা ক'ব বিচাৰিছিলে যে আগৰ যি ফৌজদাৰী আইন যি আছিল আৰু এতিয়া যে নতুনকে কৰা হৈছে, তাৰ মাজৰ পাৰ্থক্যটো কি? পাৰ্থক্য ভালেখিনি আছে। মই ধৰক ক'ম যে প্ৰায় 85% আগৰখিনি আছে আৰু 15% নতুন চেঞ্জ হৈছে। আগৰ কিছুমান দুই এটা বাদ পৰিছে আৰু কিছুমান নতুন সংযোজিত হৈছে আৰু পুৰণা কিছুমান অলপ মডিফাইড হৈছে। মানে জাষ্ট তিনি 1 মিনিট মই এটা হয় ইণ্টাৰভেনশ্যন কৰিছো। হয় আপুনি কৈছে যে ইয়াৰ প্ৰায় 85% আগৰ খিনিয়ে আছে, হয় গতিকে 15% নতুন কথা সন্নিৱিষ্ট হয় কৰা হৈছে বা পুৰণা কৰি। গতিকে হয় চাবলৈ গ'লে যদি আমি কওঁ, আপুনি ব্যাখ্যা কৰিব এইটো ধুনীয়াকে, গতিকে যদি আমি কওঁ তেনেহ'লে যিটো তাক এটা নতুন নতুন যিটো কথা কৈ থকা হৈছে, সেইটো তেনেহ'লে কিমান দূৰ সমীচীন হ'ব? সেইটো মই ধৰক আগতে কৈছোঁ, এইটো আমি যদি যে এটা নতুন কিবা এটা বস্তু কৰিলোঁ বুলি সেইটো তেনেকুৱা এটা প্ৰচাৰ হয়তো কোনোবাই চলাব পাৰে, কিন্তু জনা মানুহে জানে যে এইটো ইয়াত কিমান পুৰণা আছে কিমান নতুন আছে। আচলতে আইন ব্যৱস্থাৰ এটা ধাৰাবাহিকতা থাকিব লাগিব। এইটো নহয় যে আমি এটা আইন ব্যৱস্থা সম্পূৰ্ণৰূপে চেঞ্জ কৰি উঠাই পেলাই একেবাৰে নতুন কিবা এটা বস্তু বনাই দিলোঁ, তেনেকুৱা সাধাৰণতে কৰা নাযায়। এতিয়া ভাৰতত যিটো আইন ব্যৱস্থা আজিৰ তাৰিখত যিটো আইন ব্যৱস্থা আছে, সেইটো সেই 19বিংশ শতিকাৰ 1800 প্ৰায় 50-57 চনৰ পৰা বুলি ধৰক 60 চন মানৰ পৰা এই নতুন আইনবিলাক হৈছিলে।
1860 চনৰ পৰা এতিয়া প্ৰায় 150 বছৰ বা 160 বছৰে ইয়াত এটা ধাৰাবাহিকতা এটা জন্ম হৈছে। আৰু এই ধাৰাবাহিকতাটো নষ্ট কোনেও আচলতে নাইকিয়া কৰি দিব নোৱাৰে। ক'ব পাৰে কোনোবাই যে আমি চেঞ্জ কৰি দিলোঁ, কিন্তু আচলতে সেইটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰে, কাৰণ এই বস্তুটো থাকিবই। এই আইন ব্যৱস্থাটো এটা শিপা য'ত য'ত ল'লে এতিয়া সেই শিপাটো আপুনি উঘালি পেলাই নতুন কৰি দিব নোৱাৰে, কিন্তু ইয়াক মডিফাই কৰি আমি লাহে লাহে ইয়াক কিছুমান আমি মূৰ দিব পাৰোঁ, যে অলপ এফালে ঘূৰি গ'ল, অলপ ইফালে ঘূৰি গ'ল। কোনোবাটো সময়ত ধৰক মানুহৰ মৌলিক অধিকাৰৰ ফালে অধিকাৰ অলপ খৰ্ব হৈছিলে, সেইফালে অলপ বেছি লিবাৰেল হ'ল। কোনোবা ফালে অৰ্থনৈতিক দিশত অলপ লিবাৰেল হ'ল। এনেকুৱা ধৰণৰ সৰু সুৰা টাৰ্ণাই টাইপ সময়ৰ লগে লগে, যেনেকৈ আপুনি কৈছে যে সময়ৰ অলপ পৰিৱৰ্তনৰ লগে লগে, আৰু সেই পৰিৱৰ্তন হৈও আছে। কোনোখন আইনেই এনেকুৱা নহয় যে কেতিয়াও পৰিৱৰ্তন হোৱা নাই। অসংখ্যবাৰ পৰিৱৰ্তন, প্ৰায় 70-80 বাৰ মান, 80টামান IPCতে 80টামান আপোনাৰ এমেণ্ডমেণ্ট হৈছে। এই তাৰে এই এই 40টামান IPCতে 80টা মানে এমেণ্ডমেণ্ট হৈছে। এমেণ্ডমেণ্ট, তাৰে 40টামান স্বাধীনতাৰ আগৰ, আৰু বাকী 35-40টামান স্বাধীনতাৰ পিছৰ। গতিকে সেইটো বাকীবিলাকৰ ক্ষেত্ৰতো সেইটো হৈ আছে। এনেকুৱা নহয় যে একেদিনাই চব বস্তু নতুন হৈ যাব বা একেদিনাই চব বস্তু চেঞ্জ হৈ যাব। এতিয়া আমি যদি পৰিৱৰ্তনৰ কথাটো ক'বলৈ যাওঁ, মই ধৰক কেইটামান স্পেচিফিক কথা আঙুলিয়াই দিব লাগিব। প্ৰথমতে ধৰক মই BNSS যিখন CRPC ঠাইত যিখন আহিলে, মই সেইখন লৈ আহিছোঁ। সেইখনত কেইটামান নতুন ব্যৱস্থা আনিছে। এটা হ'ল মানে স্পীডি ট্ৰায়েলৰ কাৰণে, যে খৰতকীয়া কৰিবৰ কাৰণে, বিচাৰ ব্যৱস্থাটো খৰতকীয়া কৰিবৰ কাৰণে কিছুমান সময়সীমা বান্ধি দিয়া হৈছে। উদাহৰণস্বৰূপে ধৰক ছেছনছ কোৰ্টত যেতিয়া শুনানি শেষ হ'ব, তাৰ 30 দিন বা অতি বেছি 45 দিনৰ ভিতৰত জাজমেণ্টটো দিব লাগিব। তেনেকুৱা অন্য কোৰ্টৰ ক্ষেত্ৰতো তেনেকুৱা আছে, যে ট্ৰায়েল শেষ হোৱাৰ 45 দিনৰ ভিতৰত জাজমেণ্ট দিব লাগিব। সেইদৰে যেতিয়া কোৰ্টত চাৰ্জ ফ্ৰেম কৰে, তাৰমানে পুলিচৰ পৰা যেতিয়া চাৰ্জশ্বিটখন কোৰ্টলৈ গ'ল, তেতিয়া কোৰ্টে তাত কিবা চাৰ্জ আছেনে নাই সেইটো পৰীক্ষা কৰি পেলাই, যদি আছে অভিযোগ, তেতিয়াহ'লে সেই অভিযোগ তেওঁলোকে তৈয়াৰ কৰে, চাৰ্জ ফ্ৰেম কৰা বুলি কয়। সেই অভিযোগ তৈয়াৰ কৰিবৰ কাৰণেও 60 দিনৰ সময়সীমা, সকলো কোৰ্টৰে 60 দিনৰ সময়সীমা দিয়া হৈছে। আৰু তেনেকৈ বিভিন্ন ষ্টেজত, ট্ৰায়েলৰ বিভিন্ন ষ্টেজত তেনেকৈ সময়সীমা 30 দিন, 45 দিন তেনেকৈ বান্ধি দিয়া হৈছে। কিন্তু ইয়াতে আমি এটা কথা কওঁ, আৰু লগতে পুলিচৰ ক্ষেত্ৰতো আছে, যে যিবিলাক মানে ৰেপ বা এনেকুৱা ধৰণৰ যিবিলাক অপৰাধ, সেইবিলাকৰ ক্ষেত্ৰত, বা শিশুৰ ওপৰত যিবিলাক এনেকুৱা যৌন নিৰ্যাতন চলোৱা যায়, সেইবিলাকৰ ক্ষেত্ৰত পুলিচে 60 দিনৰ ভিতৰত, 2 মাহৰ ভিতৰত তদন্ত শেষ কৰিব লাগিব বুলি দিয়া হৈছে। আৰু অন্যবিলাক কেছতো 30 দিনৰ পিছত, তাৰমানে 3 মাহৰ পিছত পুলিচে সেই যিজন আপোনাৰ কমপ্লেইনেণ্ট আছিলে, সেই কেছটোৰ যিজন অভিযোগকাৰী আছিলে, বা যিজন ভুক্তভোগী আছিলে, ভিক্টিম আছিলে, সেই ভিক্টিম বা অভিযোগকাৰীক 3 মাহৰ ভিতৰত পুলিচে এটা ৰিপৰ্ট দি জনাব লাগিব যে কেছৰ কিমান প্ৰগ্ৰেছ হৈছে, তদন্তৰ কিমান প্ৰগ্ৰেছ হৈছে। এনেকুৱা ধৰণৰ এইবিলাক বস্তু নতুনকৈ সংযোজিত হৈছে, ভাল কথা এইটো। কিন্তু লগতে এটা কথা কওঁ, যে যদি আমাৰ গোটেই ছিষ্টেমটোক যদি আৰু ষ্ট্ৰেংথেন কৰা নহয়, তেতিয়াহ'লে অকল কাগজতে সময়সীমা বান্ধি দিলে বস্তুটো সিমান ফলৱতী নহ'ব। কাৰণ এনেকুৱা নহয় যে কোৰ্টবিলাকে কাম নকৰাকৈ বহি আছিলে, এতিয়া 60 দিনৰ ভিতৰত কাম কৰিব, সেইটোতো নহয়। কোৰ্টেতো কাম কৰি আছে পুৰা, যিখিনি তেওঁলোকৰ সময়। কিন্তু আমি যদি কোৰ্টৰ সংখ্যা বঢ়াব পাৰোঁ, বা তেনেকৈ পাব্লিক প্ৰজিকিউটৰৰ সংখ্যা বঢ়াব পাৰোঁ, পুলিচ তদন্তকাৰী বিষয়াৰ সংখ্যা বঢ়াব পাৰোঁ, তেতিয়া এই এনেকুৱা যিবিলাক ব্যৱস্থা, এইবিলাক অধিক ফলপ্ৰসূ হ'ব। সেইটো এটা কথা। তাৰপিছত এটা ব্যৱস্থা আহিছে, যিটো উইটনেছ প্ৰটেকশ্যন বুলি কয়। উইটনেছ প্ৰটেকশ্যনৰ এইটো সকলোৱে বুজিছে, তাৰমানে যিসকলে সাক্ষী দিয়ে, কিছুমান দুৰ্দান্ত অপৰাধী আছে, অতি ডকাইত চকাইত তেনেকুৱা ধৰণৰ, সেইবিলাকৰ বিৰুদ্ধে যদি কোনোবা মানুহে সাক্ষী দিবলৈ যায়, তেতিয়াহ'লে সেই মানুহজনৰ জীৱনৰ প্ৰতি ভাবুকি আহে। আৰু এইটো কথা নতুন নহয়, এইটো কথা সকলোৱে আগৰ পৰাই জানে, আৰু কোৰ্টে বিভিন্ন সময়ত এই বিষয়ে লৈ পেলাই চিন্তিত হৈছে। বহুত সময়ত ৰাজ্যসমূহক কৈছেও যে আপোনালোকে ব্যৱস্থা লওক সুৰক্ষাৰ কাৰণে। আৰু বহুত সময়ত দেখা যায় যে এনেকুৱা সাক্ষীক হত্যাও কৰা হৈছে, এনেকুৱা ঘটনা ঘটি থাকে। এতিয়া এই নতুন আইনখনত 398 ধাৰাত এটা উইটনেছ প্ৰটেকশ্যন বুলি এটা ব্যৱস্থা অনা হৈছে, কিন্তু ব্যৱস্থাটো আনিও যেন আকৌ অনা নহ'লে তেনেকুৱা হ'ল। কাৰণ ইয়াত মাত্ৰ কোৱা হৈছে যে ৰাজ্যসমূহে আঁচনি গ্ৰহণ কৰক,
যে অ'কে। উইটনেছৰ প্ৰটেকশ্যনৰ কাৰণে ৰাজ্যসমূহে আঁচনি গ্ৰহণ কৰক। তাৰমানে বস্তুটো ৰাজ্যসমূহৰ ওপৰলৈ ঠেলি দিয়া হ'ল। এতিয়া ৰাজ্যসমূহে নিজৰ সময়মতে কোনে কি আঁচনি গ্ৰহণ কৰে সেইটো আমি চাব লাগিব। আৰু এটা কথা হ'ল, ধৰক যিটো এখন থানাত যেতিয়া এটা কেছ, মানে এটা আমি কওঁ কগনিজেবল অফেন্স, এটা অপৰাধৰ ধৰ্তব্য অপৰাধ বুলি কয় কগনিজেবল অফেন্স। এটা অপৰাধৰ যেতিয়া এটা খবৰ থানাত দিয়া হয়, তেতিয়া থানাই এটা গোচৰ ৰেজিষ্টাৰ কৰিব লাগে। এই বস্তুটো আছিলেই, আগতেও আছিলে, 154 ছেকশ্যনত আছিল। আৰু যেতিয়া নিৰ্ভয়া কেছ হৈছিলে 2012 চনত, তাৰপিছত 13 চনত জাষ্টিছ ভাৰ্মা কমিটি হৈছিলে। তাৰপিছত সেই সময়তে কমল কুমাৰী বুলি এটা কেছ হৈছিলে খুব, সেই কেছত সুপ্ৰিম কোৰ্টে এই ধৰণে নিৰ্ণয় কৰিলে যে যেতিয়া থানাত এটা এনেকুৱা অপৰাধৰ খবৰ দিয়া হয়, তেতিয়া সেই অপৰাধ সংঘটিত হোৱা ঠাইখন সেই থানাৰ এলেকাৰ ভিতৰতে হওক বা বাহিৰতে হওক, তাৰমানে এলেকাৰ ভিতৰতে হওক বাহিৰতে হওক, পুলিচে কেছ ৰেজিষ্টাৰ কৰিবই লাগিব। আৰু তেনেকুৱা কেছ যিবিলাক সেই থানাৰ এলেকাৰ নহয়, বাহিৰৰ এলেকাৰ, তেনেকুৱা কেছবিলাকক জিৰ' FIR কেছ বুলি এটা নাম দিয়া হৈছিলে, জিৰ' FIR কেছ। আৰু কৈছিলে যে জিৰ' FIR কেছ ৰেজিষ্টাৰ কৰি পুলিচে সেইটো সেই যিটো থানাত পৰে সেই থানালৈ ট্ৰান্সফাৰ কৰি দিব, আৰু সেই থানাই তেতিয়া তাৰ ওপৰত বাকী ব্যৱস্থা। তদন্ত কৰিব। এতিয়া এই কথাখিনিকে এই আইনত, নতুন আইনখনত এটা মানে ষ্টেটিউটৰী এটা ফৰ্ম এটা দিছে। ইয়াত লিখি দিছে স্পেচিফিকেলি যে যেতিয়া থানাত এটা অপৰাধৰ খবৰ দিয়া হয়, তেতিয়া জুৰিছডিকশ্যন যিয়ে নহওক, যে ইৰেছপেক্টিভ অফ জুৰিছডিকশ্যন থানাত কেছ ৰেজিষ্টাৰ কৰিব। অৰ্থাৎ এই বস্তুটোক এটা ষ্টেটিউটৰী ৰূপ দিলে। যিটো ব্যৱস্থা আগতে এডহক পদ্ধতিত চলি আছিলে, এতিয়া ষ্টেটিউটৰী ৰূপ দিলে। কিন্তু ৰূপ দিয়া স্বত্তেও ইয়াত কিছুমান গেপ থাকি গ'ল। মই কৈছোঁ এইটোৱে গেপ থাকি গ'ল যে আইনত যদি কৈছে যে বাহিৰত হোৱা ঘটনা কেছ ৰেজিষ্টাৰ কৰিব, তেতিয়াহ'লে ৰেজিষ্টাৰ কৰাৰ পিছত কি কৰিব সেইটোত সেই আইনতে অলপ উল্লেখ কৰিব লাগিছিলে, যে কেছটো যদি ৰেজিষ্টাৰ কৰে, ৰেজিষ্টাৰ কৰাৰ প্ৰচেছটো কি হ'ব, প্ৰচিডিউৰটো কি হ'ব, কেনেকৈ কৰিব। কাৰণ এই কেছটো বেলেগ এখন জিলালৈ যাব পাৰে, বেলেগ এখন ৰাজ্যলৈও যাব পাৰে। ধৰক বিহাৰত ঘটা ঘটনা এটা অসমত আহি ৰিপৰ্ট কৰিলে, তেতিয়া সেইটো কেছটো বিহাৰলৈ ট্ৰান্সফাৰ কৰিব লাগিব। এতিয়া পুলিচে যদি কিবা কাগজ এখন বিহাৰৰ কোনোবা থানালৈ পঠিয়াই দিয়ে, সেইখন থানাক বিহাৰৰ তেওঁলোকে কিমান সেইখনৰ অনাৰ কৰিব, সেইটো এটা আইনগত এটা বাধ্যকতা তাত থাকিব লাগে, যিটো বস্তু এই আইনত এতিয়া অনা হোৱা নাই। আৰু তেওঁলোকে কিবা হয়তো ৰুল বনাব লাগিব ষ্টেটবিলাকে, সেই বস্তুটোত এটা গেপ থাকি গৈছে বুলি মই ভাবোঁ। আৰু যদিও BPRND যিটো আছে, ব্যুৰ' অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, তেওঁলোকে এখন SOP বনাইছে দেই। SOP বনাইছে যে এনেকুৱা জিৰ' FIR কেছৰ ক্ষেত্ৰত পুলিচে কি ধৰণে কেছটো ট্ৰান্সফাৰ কৰিব। কিন্তু প্ৰথম কথা হ'ল যে যেতিয়া এটা ষ্টেটিউটৰী বিষয়, আইনৰ যেতিয়া এটা অন্তৰ্গত বিষয়, সেই বিষয়টোৰ ওপৰত কোনো ৰুল বনোৱাৰ কৰ্তৃত্ব এটা ছাবঅৰ্ডিনেট ডিপাৰ্টমেণ্টৰ নাথাকে। সেইটো গভৰ্ণমেণ্টে বনাব লাগিব ৰুল। আৰু কাৰণ সেই ৰুলক সকলোৱে মানিব লাগিব, এটা আইনগত তাৰ এটা বাধ্যকতা থাকিব লাগিব। সেই বস্তুটোৰ এটা গেপ মোৰ মনে থাকি গৈছে। আৰু লগতে এটা কথা আছে যে পুলিচে, মই বাৰু ৰেজিষ্টাৰ কৰিলোঁ কেছটো, ৰেজিষ্টাৰ কৰি পেলাই মই লোকেল মেজিষ্ট্ৰেটলৈ তাৰ FIR কপি পঠিয়াম নে নপঠিয়াম, সেইটো এটা প্ৰশ্ন উত্তৰ দিয়া হোৱা নাই। আৰু যিটো BPRNDৰ যিখন SOP আছে, তাত তেওঁলোকে এটা কথা কৈছে যে যদি মানুহজন আহত হয়, ধৰক কিবা এটা আঘাতপ্ৰাপ্ত মানুহ এজন আহিছে, তেতিয়া সেই মানুহজনৰ ক্ষেত্ৰত মেডিকেল এক্সামিনেশ্যন পুলিচে কৰাব নে নকৰায়, তেওঁলোকে কৈছে যে কৰাব লাগে। কিন্তু এইটো এটা এডহক এটা বস্তু, এইটোৰ আইনত এনেকুৱা কোৱা নাই যে পুলিচে ইনভেষ্টিগেশ্যনো কৰিব, কিবা মেডিকেল এক্সামিনেশ্যনো কৰিব বা ষ্টেটমেণ্ট ল'ব। এই বস্তুবিলাকত এটা ক্লেৰিটি লাগে, সেইটো এটা গেপ থাকি গৈছে। অন্য এটা হ'ল যে ফৰেনচিক এক্সপাৰ্ট তেওঁলোকে গৈ পেলাই PO ভিজিট কৰিব, যিটো প্লেচ অফ অকাৰেঞ্চ বুলি কয়, য'ত অপৰাধ সংঘটিত হৈছে। যদি অপৰাধটো এটা চিৰিয়াছ অপৰাধ হয়, যদি চিৰিয়াছ ধৰণৰ অপৰাধ হয়, তেতিয়াহ'লে এটা দিছে যে থানাৰ অফিচাৰ ইনচাৰ্জে ফৰেনচিক টিমক ক'ব যে আপোনালোকে গৈ পেলাই এভিডেন্স কালেক্ট কৰক, PO ভিজিট কৰক। এই কথাটো ক'বলৈ সহজ, আৰু এইটো কাৰণে 5 বছৰলৈকে সময় দিছে দেই। কাৰণ তেনেকুৱাতো আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। আমাৰতো জিলাই জিলাই থানাই থানাই ফৰেনচিক এক্সপাৰ্ট নাই। গোটেই ষ্টেটত মাত্ৰ কেইজনমান আছে, আৰু সেইটো অসমত বিশেষকৈ অতি অতি শোচনীয় অৱস্থাত আছে। সেই ষ্ট্ৰেংথৰ ফালৰ পৰা আমি যদি চাওঁ, অন্য ফালৰ পৰা তেখেতসকলৰ হেৰি আছে, কিন্তু যদি আমি সংখ্যাৰ ফালৰ পৰা চাওঁ, তেতিয়াহ'লে এই ফৰেনচিক ডিপাৰ্টমেণ্টৰ অৱস্থাটো অতি শোচনীয়।
গতিকে এইটোত 5 বছৰ সময় দিছে যে 5 বছৰ ষ্টেটবিলাকে ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰি পেলাই এইটো লাগু কৰিব। এতিয়া সেই ধৰণৰ কিছুমান বস্তু আমি যে ভৱিষ্যতেহে কেতিয়াবা হ'বগৈ, তেনেকুৱা ধৰণৰ তাত এটা মানে চিন দেখা পোৱা যায়। ইয়াৰ লগতে আৰু এটা মই কথা কওঁ, কম্পেনচেশ্যন, যে ভিক্টিমেটো কিবা এটা ভিক্টিমৰ বহুত হানি হ'ল, ধৰক কাৰোবাৰ ৰেপ হ'ল, কিবা হ'ল, চিৰিয়াছ বা গুৰুতৰভাৱে আহত হৈছে, তেনেকুৱা ভিক্টিমৰ কম্পেনচেশ্যনৰ কাৰণে আমাৰ আইনত তেনেকুৱা কোনো ব্যৱস্থা নাছিলে। আৰু এতিয়াও নতুন আইনতো তেনেকুৱা ধৰণৰ খুব ক্লিয়াৰ ব্যৱস্থা অহা নাই। এতিয়া ভিক্টিমৰ কম্পেনচেশ্যনৰ দায়িত্বটো দিয়া হৈছে কিন্তু যিজন অপৰাধী তেওঁৰ ওপৰত, চৰকাৰৰ ফালৰ পৰা নহয়, যে যিজনে অপৰাধ কৰিছিলে তেওঁ 1000 টকালৈকে কম্পেনচেশ্যন দিব। 1000 টকা কম্পেনচেশ্যনটো একো মানে লেখত ল'বলগীয়া কম্পেনচেশ্যন নহয়। BNSSৰ অন্য উল্লেখযোগ্য যদি হ'ল, এটা হ'ল পুলিচ ৰিমাণ্ড, এইটো দৰকাৰী কথা। আমি জানো যে যেতিয়া পুলিচে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰে, গ্ৰেপ্তাৰ কৰাৰ পিছত মেজিষ্ট্ৰেটৰ ওচৰত প্ৰডিউচ কৰে 24 ঘণ্টাৰ ভিতৰত, তেতিয়া মেজিষ্ট্ৰেটে সেই অপৰাধীজনক 15 দিন পৰ্যন্ত পুলিচৰ জিম্মাত বা ন্যায়িক জিম্মা মানে কাৰাগাৰ, পুলিচৰ জিম্মা বা ন্যায়িক জিম্মাত 15 দিনলৈকে দিব পাৰে, মুঠতে 15 দিনলৈকে দিব পাৰে। আৰু পুলিচৰ জিম্মাত যিমান দিনে নিদিয়ক সেই 15 দিনৰ ভিতৰতে দিব লাগিব। 15 দিন পাৰ হৈ যোৱাৰ পিছত পুলিচৰ জিম্মাত সেই অপৰাধীজনক দিব নোৱাৰে। এতিয়া নতুন আইনখনত কি চেঞ্জ কৰিলে, যে এতিয়া যদি এবাৰ পুলিচক জিম্মাত দিলে, জেললৈ গ'ল, আকৌ 15-20 দিনৰ পিছত যদি আকৌ পুলিচক লাগে আকৌ জিম্মাত দিব পাৰিব। তেনেকৈ 40 দিন পৰ্যন্ত বা 60 দিন পৰ্যন্ত তেনেকৈ পুলিচে বাৰে বাৰে জিম্মাত সেই অপৰাধীজনক লৈ ল'ব পাৰিব। এইটো এটা ছিগনিফিকেণ্ট চেঞ্জ হৈছে, আৰু এই চেঞ্জটোৱে পুলিচক তদন্তত হয়তো কিছু সহায় কৰিব, কিন্তু তেনেকৈ য'ত এটা পাৱাৰ দিয়া হয় সেই তাত পাৱাৰৰ অপব্যৱহাৰ কৰাৰ মানে সেই সম্ভাৱনাটো সমানে থাকি যায়। গতিকে সেইটো দুইফালৰ পৰা তাত ভালো থাকিব পাৰে, বেয়াও থাকিব পাৰে। অন্য কিছুমান সৰু সুৰা এটা চেঞ্জ আছে আপোনাৰ বেইলৰ। কিন্তু আপোনাৰ ধৰক মই দৰ্শকৰ কাৰণে ক'ব বিচাৰিছো এইখিনিতে, দীঘলীয়া হৈ যোৱাৰ কাৰণে, এটা প্ৰথমতে আপুনি ক'লে যে সাক্ষীৰ সুৰক্ষাৰ কথা, আপুনি কৈছে যে সাক্ষীৰ সুৰক্ষাৰ প্ৰশ্নটো ইয়ালৈ অনা হৈছে, কিন্তু সেই সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশনা তাত নাই যে সেইটো ৰাজ্যসমূহেহে সেই সম্পৰ্কত ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব বুলি কৈছে। 2 নম্বৰ আপুনি এটা কথা কৈছে, মই মানে দৰ্শকসকলৰ সুবিধাৰ কাৰণে এইটো ৰিপিট কৰিছো। 2 নম্বৰ আপুনি এটা কথা কৈছে, 0 FIR কথা কৈছে। আৰু 0 FIR কথাটো হৈছে যে ঘটনাটো কেতিয়াবা বহু সময়ত কি হয় যে কোনটো অঞ্চল কোনখন থানাৰ ভিতৰত পৰে, কিন্তু তাত 0 FIR কৰাৰ কথা কৈছে। কিন্তু লগতে এই কথাটো আপুনি কৈছে যে 0 FIR কৰা হ'ল, য'ত ঘটনাটো ঘটিছিলে তালৈকে যদি বস্তুটো পঠিয়াই দিয়া হয়, তাৰপিছত সেই থানাই এই কথাটো কিমান গুৰুত্ব সহকাৰে ল'ব, গতিকে তাৰ কাৰ্যকৰী কথাটো তাত কেনেকুৱা ধৰণৰ হ'ব। আৰু 3 নম্বৰ আপুনি যিটো কথা কৈছে যে মানে পুলিচৰ জিম্মাত দিয়াৰ যিটো কথা কৈছে, যে হয় তদন্তৰ কাৰণে পুলিচে যদি এটা বস্তুত এটা তদন্ত কৰি তেওঁলোকে যদি উলিয়াব পৰা নাই, সিদ্ধান্ত উলিয়াব পৰা নাই, এফালৰ পৰা যদি চোৱা যায় যে হয় তদন্তত এইটোৱে সহায় কৰিব পাৰে, কিন্তু পুলিচৰ যিটো নেচাৰ আমি যিটো দেখিছো, তাত এইটোৱে এটা পুলিচৰ যিটো পুলিচ ৰাজ বুলি যিটো কোৱা হয়, সেইফালেও বস্তুটোক লৈ যাব পাৰে। গতিকে সেইটো এটা, আৰু বহুতে এইখন আইনক সমালোচনা কৰাৰ এটা মূল কাৰণ হৈছে যে এইটো একচুৱেলি পুলিচক যেন আমি অবাধ এটা স্বাধীনতা দিছো। আৰু মাজতে আপুনি আৰু এটা কথা কৈছিলে যে কিছুমান কেছৰ, কিছুমান মোকৰ্দমাৰ, কিছুমান দুৰ্ঘটনাৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তাৰ যাতে সিদ্ধান্ত এটা হয়, নিৰ্ণয় এটা হয়, সেই কথাটো কৈছিল। কিন্তু আপুনি লগতে এই কথাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে হয় আদৰ্শৰ ফালৰ পৰা খুব ভাল কথা যে এইটো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এইটো হ'ব লাগে, কিন্তু তাৰ কাৰণে সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ থাকিব লাগিব। এতিয়া আমি জানো যে উচ্চতম ন্যায়ালয়তে কিমান বিচাৰকৰ আসন খালী হৈ আছে, ঠিক তেনেদৰে হাইকোৰ্টত, তেনেদৰে বিভিন্ন ধৰণৰ। গতিকে এটা কথা আইডিয়েল হিচাপে এটা কথা প্ৰজেক্ট কোৱা, আৰু তাৰ পৰা সঁচা অৰ্থত আমি এটা সময়মতে, এটা কথাই আছে যে জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড। দেখিবৰ পৰা চাবলৈ গ'লে কথাটো শুনিবলৈ বৰ সহজ,
কিন্তু তাৰ লগত জড়িত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰ লগত যদি আন্তঃগাঁথনিৰ যিবিলাক প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক যদি এড্ৰেছ নকৰোঁ, সেই প্ৰশ্নবিলাক সন্দৰ্ভত যদি আমি ব্যৱস্থা নলওঁ, তেনেহ'লে এনেইতো কথাটো ক'লে তাৰ কোনো অৰ্থ নাথাকিব। আপুনি এতিয়ালৈকে এই যিটো পাৰ্থক্য বা নতুন সংযোজনৰ যিটো কথা আনিছে, মই কথাকেইটা ঠিক ধৰণে উপস্থাপন কৰিব পাৰিছোনে বাৰু আপোনাৰ কথাই? হয় 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 কৰিছোঁ। এইকেইটা BNSSৰ মানে যিখন CRPC ঠাইত আহিছে সেইখনৰ এনেকুৱা কেইটামান তাত পইণ্ট আছে। আৰু মই ইয়াৰ লগতে আৰু এটা সৰু আৰু সৰু কথা সৰু যোগ আপুনি দিছোঁ। দুই এটা কথাৰ কথা কৈছিলে, হয়। এটা সৰু কথা যোগ দিব খুজিছোঁ, সেইটো হ'ল যে আমি জানো যে আজিকালি কাৰাগাৰবিলাকত বিচাৰাধীন বন্দীৰ সংখ্যা বৰ ভয়ানকভাৱে বাঢ়ি গৈছে, আৰু এই কথাটো লৈ পেলাই সুপ্ৰিম কোৰ্ট যথেষ্ট চিন্তিত, কিন্তু সংখ্যা কমাব পৰা নাই। ইয়াৰ কাৰণ হ'ল যে বেইলৰ যিবিলাক নিয়ম, সেই নিয়মবিলাক আচলতে ব্ৰিটিছৰ দিনত, মই মোৰ প্ৰবন্ধটোত লিখিছোঁ, ব্ৰিটিছৰ দিনত আচলতে বেছি উদাৰহে আছিলে। এতিয়া নতুন CRPCত আৰু 73 চন আৰু 78 চনত কিছুমান এমেণ্ডমেণ্ট হ'ল, সেইবিলাকে এই জামিন প্ৰক্ৰিয়াটোক আৰু অধিক কঠোৰ কৰি পেলালে, যাৰ কাৰণে মানুহে জামিন পাবলৈ এতিয়া যথেষ্ট টান হ'ল আৰু বহুত দীঘল সময় লাগে। আৰু তাৰ লগতে আৰু এটা দুৰ্ভাগ্যজনক কথা হৈছে যে এই জামিন সম্পৰ্কীয় কথাবিলাক এতিয়া হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টলৈ খুব বেছিকৈ যাবলৈ ধৰা হৈছে। ছেছন্স জাজে আপোনাৰ জামিন মানুহৰ দিবলৈ ভয়ে মৃত্যুদণ্ড কৰা পৰ্যন্ত, হৈছে, জামিনে অঁ, নিদিয়ে। যিখন কোৰ্টে মৃত্যুদণ্ড পৰ্যন্ত শাস্তি দিব পাৰে, মই ছেছন্স কোৰ্টৰ কথা কৈছোঁ, এতিয়া তেওঁলোকে জামিন দিব নোৱাৰে। জামিনৰ কাৰণে হাইকোৰ্টলৈ যাব লাগে, আৰু এবাৰ নহয় বাৰে বাৰে আকৌ সুপ্ৰিম কোৰ্টলৈ যাব লাগে। এই বস্তুটো এটা সুস্থ ন্যায়িক ব্যৱস্থাৰ ইণ্ডিকেশ্যন নহয়, কাৰণ ইয়াত প্ৰথম কথা উচ্চ ন্যায়ালয়বিলাকৰ বহুত সময় নষ্ট হৈছে ইয়াত। মোৰ এটা অনুমান যে প্ৰায় হাইকোৰ্টৰ প্ৰায় 1/3 মান টাইম কিজানি এই বেইল পিটিশ্যন মানে শুনানিত যায়। যিটো এতিয়া আচলতে ইয়াত লোৱাৰ এটা কোৰ্ট বিলাকে কৰিব পাৰিব লোৱাৰ লাগিছিল। কোৰ্টত সেইটো সম্পূৰ্ণ নিয়ম বান্ধি দিব লাগে যে এইটো নিয়ম যদি হৈছে তেতিয়াহ'লে বেইল দিয়া, আৰু এইটো যদি নাই নোহোৱা বেইল নিদিয়া। তাত আৰু অন্য কথা থাকিব নালাগে। যদিও সুপ্ৰিম কোৰ্টে, চক্ৰৱৰ্তী ডাঙৰীয়া, মই আপোনাক এটা কথা, আপুনি মানে, হয় মই ভাবো এতিয়ালৈকে এই বিষয়টোলৈ যিমানবোৰ আলোচনা হৈছে, মই যিখিনি গম পাইছো, আপুনি যিমান হয় তন্নকৈ ডিটেইলত গৈ পেলাই আপুনি কথাবোৰ কৈছে, মই এনেকুৱা দেখা নাই। আৰু সেইকাৰণে আমাৰ যদিও 30 মিনিটৰ কথা আছিলে, এই জুমৰ সময়টো যদি শেষ হৈ যায়, ইয়াৰ পিছত হয়তো মই আপোনাক আকৌ নতুনকে যোগাযোগ কৰিব পাৰো, আজিয়ে হয় এতিয়াই হয় হয় এতিয়া। কিন্তু কথা কথাখিনি হয় আপুনি যিবোৰ কথা কৈছে সেইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিয়নো এই যিটো জামিনৰ যিটো কথা ক'লে, উচ্চতম ন্যায়ালয়ে সদায় কৈ আছে যে জামিনটো আচলতে মানুহৰ এটা অধিকাৰ, জামিনটো এটা, জামিন নিদিয়াটোহে এটা এক্সেপশ্যন, ব্যতিক্ৰম এটা এক্সেপশ্যন, হোৱা উচিত। কিন্তু কাৰ্যত গতিকে সেইটো নহয়। তেনেস্থলত আজি মানে তলৰ নিম্ন আদালত বিলাকে তেওঁলোকে জামিন দিবলৈ ৰাজনৈতিক হস্তক্ষেপৰ কাৰণেই হওক বা কি কথাৰ কাৰণেই হওক, সেইটো আমি নকওঁ। কিন্তু আমি দেখিছো যে যোৱা সময়ছোৱাত যে নিম্ন আদালত বিলাকে জামিন দিবৰ কাৰণে তেওঁলোক আগ্ৰহী নহয়, আৰু ফলস্বৰূপে কেছবোৰ প্ৰায়ে উচ্চতম আদালত, হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টলৈ যাব লগা হয়। আৰু তেতিয়াহ'লে উচ্চ ন্যায়পালিকাৰ মানে উচ্চ ন্যায়ালয় হওক বা উচ্চতম ন্যায়ালয় হওক, তেওঁলোকৰ সময় যথেষ্ট নষ্ট হয়। গতিকে সেই কথাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে। নতুন এটা ব্যৱস্থা আনিছে যে যিবিলাক ফাৰ্ষ্ট টাইম যিবিলাক অফেণ্ডাৰ হয়, প্ৰথম অপৰাধ কৰিছে, তেওঁলোকৰ আগতে কোনো কেছত তেওঁলোক কনভিক্ট হোৱা নাই, তেনেকুৱা অপৰাধীৰ ক্ষেত্ৰত যদি তেওঁলোকৰ মেক্সিমাম পানিছমেণ্টৰ 1/3, 1/3 সময় যদি ইতিমধ্যে জেলত অতিবাহিত কৰিছে, তেওঁলোককো জামিন দিয়া হ'ব। এইটো অকণমান প্ৰথম অপৰাধীৰ ক্ষেত্ৰত এইটো অকণমান এটা লিবাৰেল ষ্টেপ বুলি আমি ক'ব পাৰোঁ। তাৰ বাহিৰে জামিনৰ বাকী গোটেই নিয়মবিলাক আগৰ যেনেকুৱা আছিলে তেনেকৈ আছিলে, কোনো একো তাত চেঞ্জ হোৱা নাই। আপুনি পুলিচৰ ক্ষমতাৰ কথা কৈছিলে, এই ক্ষেত্ৰতো মই দুটামান অবজাৰভেশ্যন দিব খুজিছোঁ। পুলিচৰ আইনে আচলতে পুলিচক ইমান ক্ষমতা নিদিয়ে। কথাটো শুনিবলৈ আপোনাৰ কণ্ট্ৰাডিক্টৰী যেন লাগিব, কিন্তু আইনে যদি পুলিচক ক্ষমতা দিলেহেঁতেন, ক্লিয়াৰ ক্ষমতা দিলেহেঁতেন, তেতিয়া পুলিচ চৰকাৰৰ ইমান কণ্ট্ৰলত নাথাকিব, কাৰণ পুলিচে নিজে কৰিব পাৰিব কাম, অটনমি এটা আহিব। কিন্তু সেই অটনমি আমি এতিয়া দেখিলোঁ, আমি 35 বছৰে চাকৰি কৰি দেখিলোঁ যে কোনো চৰকাৰেই
কোনো চৰকাৰে পুলিচ অটনমাছ হোৱাটো নিবিচাৰে। নিবিচাৰে। পুলিচক সুবিধামতে যাতে কামত লগাব পাৰে সেইটোৱেই সকলোৱে বিচাৰে, আৰু সেইকাৰণে পুলিচক এক প্ৰকাৰে কিছু দুৰ্বল কৰি ৰখা হয় প্ৰশাসনিক ফালৰ পৰা বা আইনৰ ক্ষমতাৰ ফালৰ পৰা কিছু দুৰ্বল কৰি ৰখা হয়। যিবিলাক আইনক আমি ড্ৰেকনিয়ান আইন বুলি কওঁ, সেইবিলাকত এনেকুৱা নহয় যে পুলিচক ঢেৰ ক্ষমতা দি দিছে। সেই আইনবিলাকৰ দ্বাৰা আচলতে মানুহৰ কিছুমান মৌলিক অধিকাৰ খৰ্ব কৰা হয় বা লিমিট কৰা হয়। আমি জানো ৰিজনেবল ৰেষ্ট্ৰিকশ্যন থাকিব পাৰে সকলো মৌলিক অধিকাৰত, কিন্তু সেই ৰিজনেবল ৰেষ্ট্ৰিকশ্যনৰ সীমাটো বহুত পাৰ হৈ অতিক্ৰম যায় কৰি আৰু অতিক্ৰম অতিক্ৰম কৰে। কৰি পেলাই অতিক্ৰম কৰি যায়। তেনেকুৱা আইনবিলাক ড্ৰেকনিয়ান আইন, যিবিলাকত এনেকুৱা কঠোৰতাত মানে আইনৰ প্ৰভিজন সোমোৱাই দিয়ে যে এবাৰ এৰেষ্ট হোৱাৰ পিছত আৰু সেই মানুহজনৰ কলৈকো যাবৰ উপায় নাই। যেনেকৈ টেৰৰিষ্ট এক্টত হওক বা আজিকালি বহুত চৰ্চা হৈ আছে। এইখিনিতে মই আকৌ অকমান হস্তক্ষেপ কৰিছো হয় মানে এইকাৰণে যে আপুনি এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে, যে আপুনি কৈছে যে আচলতে মানুহে কয় যে পুলিচ ৰাজৰ কথা কয়, আচলতে সকলো চৰকাৰে পুলিচৰ ওপৰত এটা নিয়ন্ত্ৰণ ৰাখিব বিচাৰে, আৰু হয় এই হয় নিয়ন্ত্ৰণটোৰ দ্বাৰা তেওঁলোকে পুলিচক যাতে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। গতিকে তাৰমানে তেনেকুৱা কি হয় যে পুলিচ যে এটা যদি স্বতন্ত্ৰ হয়, তেওঁলোক যদি বেছি পেছাদাৰী হয়, তেতিয়া সেই কথাটো চৰকাৰে তাৰমানে যিকোনো পাৰ্টিৰ চৰকাৰে নিবিচাৰে। এইটো এটা হয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা। হয় কেতিয়াবা অসুবিধাত পেলাব তেনেকুৱা হয় অৱস্থাত চৰকাৰ কেতিয়াবা অসুবিধাত পৰিব পাৰে, যে পুলিচে যদি অকল আইনমতে কাম কৰে আৰু আইনে যদি পুলিচক পাৱাৰ দিয়ে ডাইৰেক্টলি, তেতিয়াহ'লে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তেতিয়াৰ পৰা আপোনাৰ এই ক্ষেত্ৰত মোৰ মনত পৰিছে, আপুনি এটা প্ৰবন্ধ লিখিছিলে যে আপোনাৰ যেতিয়া ইয়াত বটদ্ৰৱাৰ সময়ত যেতিয়া আপোনাৰ এই যিটো এনকাউণ্টাৰৰ কথা যিটো হৈছিলে, বুলডেজাৰেৰে ঘৰ ভাঙি দিয়াৰ যিটো কথা হৈছিলে, আপুনি অতি স্পষ্টভাৱে লিখিছিলে যে এইটোৰ পৰিণামটো কি হ'ব পাৰে। এই কথাটো মোৰ এতিয়াও মনত আছে। মানে পুলিচে যিবিলাক অতিচাৰ কৰে, এক্সেছ কৰে, সেইবিলাক যদি কেতিয়াবা যদি ক'ৰবাত এনকুৱাৰী হ'ল, কেতিয়াবা কমিশ্যন অফ এনকুৱাৰী হ'ল, হিউমেন ৰাইটছ কমিশ্যনে যদি কিবা কৰিলে বা হাইকোৰ্টে কিবা এনকুৱাৰী কৰিলে, তেতিয়া কিন্তু সেই পুলিচ অফিচাৰ কেইজনহে তাৰ কাৰণে দায়ী হ'ব, কাৰণ তেওঁলোকে এতিয়া হৈছে অৱস্থা। আইনৰ বাহিৰত গৈ তেওঁলোকে কাম কৰিছে, আৰু সেই কাম তেওঁলোকে কিবা ধৰণৰ প্ৰেছাৰত কৰিছে। গতিকে এইবিলাক এনেকুৱা নহয় যে যদি আইনে সেইটো পাৱাৰ দিলেহেঁতেন পুলিচক সেইটো কৰিবলৈ, তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে কোনো তাত ব্যৱস্থা একো লোৱাৰ প্ৰশ্ন নুঠে। ল'ব নোৱাৰিলে। যদি নোৱাৰে, কাৰণ যদি নোৱাৰে। অকল আইনৰ মতে যদি কাম কৰিছে তেতিয়াতো ল'ব নোৱাৰে, কিন্তু আইনৰ বাহিৰত গৈ কাম কৰিবলৈ বাধ্য কৰোৱাৰ এটা মানে আনহেল্ডি চিষ্টেম এটা আমাৰ দেশত চলি আছে। সেইটো দুৰ্ভাগ্যজনক কথা, কিন্তু এইটো চলি আছে। হয়, সকলো নহয়, সকলো তাত জড়িত নহয়, কিন্তু বেছ বুজন সংখ্যক মানুহে সেই সুবিধা পালে সেইটো কৰে। গতিকে এফালে যেনেকুৱাকে পুলিচ ৰাজৰ কথা কোৱা হৈছে, খুব সহজে কোৱা হয়, আনফালে কিন্তু পুলিচক স্বতন্ত্ৰতা দিয়া হোৱা নাই, তেওঁলোকক অটনমি নিদিয়াকৈ তেওঁলোকক আচলতে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সুবিধা কৰি থৈ দিয়া হৈছে। তেনেকুৱা কৰা হৈছে কিছু। সেইকাৰণে নতুন আইনকেইখনে পুলিচক কিবা এক্সট্ৰা ক্ষমতা দিছে বুলিও মই নকওঁ, আৰু আগৰ যি ক্ষমতা মোটামুটি সেইবিলাকেই আছে, কিন্তু দুই এটাত যেনেকৈ মই ক'লোঁ যে তদন্ত কিমান সময়ৰ ভিতৰত কৰিব লাগিব, এইবিলাকে কিন্তু পুলিচক এক প্ৰকাৰে পুলিচৰ যিটো ময়মতীয়া হেৰিটো অলপ কিছু পৰিমাণে কণ্ট্ৰল কৰিব। আৰু তেনেকৈ যে মানুহ গ'লে থানাত গোচৰ ৰিপৰ্ট ৰেজিষ্টাৰ কৰিব লাগিব, এনেকুৱা ধৰণৰ কিছুমান সেইবিলাক ভাল ব্যৱস্থা হৈছে। আৰু কিন্তু তাৰ লগতে এটা মই উল্লেখ কৰিব পাৰোঁ যে যিটো এইখনত নতুন যিখন BNSS আছে, তাত এটা এক্সিকিউটিভ মেজিষ্ট্ৰেট, স্পেচিয়েল এক্সিকিউটিভ মেজিষ্ট্ৰেট বুলি এটা বস্তু আছে। আপোনালোকে জানে যে যিবিলাক পুলিচ কমিশ্যনাৰেট থাকে, সেই পুলিচ কমিশ্যনাৰেটবিলাকক সেই পুলিচ কমিশ্যনাৰ বা অন্য কিছুমান গেজেটেড অফিচাৰক মেজিষ্ট্ৰিয়েল পাৱাৰ দিয়া হয়, চৰকাৰে অৰ্ডাৰ কৰি পেলাই দিয়ে। কিন্তু এতিয়া এই নতুন আইনখনে কৈছে যে SP ৰেংক বা তাতকৈ ওপৰৰ অফিচাৰকহে এনেকুৱা এক্সিকিউটিভ পাৱাৰ দিব পৰা যাব। আগতে কিন্তু এই আগৰ CRPCত বা আগৰ আইন মতে ব্যৱস্থা মতে কিন্তু DSP ৰেংকৰ অফিচাৰ পৰ্যন্ত এনেকুৱা এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পাৱাৰ দিয়া হৈছিলে। গতিকে এইফালৰ পৰা আমি যদি চাওঁ যে পুলিচৰ পাৱাৰ কিছু কৰ্তন কৰা হৈছে,
পুলিচৰ যিটো এক্সিকিউটিভ মেজিষ্ট্ৰেৰিয়েল পাৱাৰ সেইটো কৰ্তন কৰি পেলাই এতিয়া SP ৰেংকৰ ওপৰখিনিহে পাব। সেইটো এটা ইয়াত এইটো মই ভাল বুলিও নকওঁ, বেয়া বুলি নকওঁ, কাৰণ যিকোনো পাৱাৰৰ প্ৰয়োগটো কি সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। ভাল কামত প্ৰয়োগ কৰিলে ভাল, বেয়া কামত প্ৰয়োগ কৰিলে বেয়া। এইখিনি আমি BNSSৰ কথা ক'লোঁ। এতিয়া আনখন প্ৰধান আইন যিখন আগতে IPC আছিলে, ইণ্ডিয়ান পেনেল কোড আছিলে, এতিয়া নতুন আইনখন হ'ল ভাৰতীয়। যিকোনো মুহূৰ্ততে আমাৰ কিন্তু টাইম আউট হৈ যাব পাৰে, কোনো কথা নাই, আপুনি কৈ থাকিব, কাৰণ পিছত আকৌ আমি আপোনাৰ লগত যোগাযোগ কৰিম। হয় কৈ হয় থাকক। হয় হয়। যিখন নতুন আইন হ'ল BNS, ভাৰতীয় ন্যায় সংহিতা, আগৰ IPCখন ৰদ কৰা হ'ল। ইয়াত মই থুলমূলকৈ কওঁ, ইয়াত কিছু চেঞ্জ আছে, সেই চেঞ্জখিনি হয়তো মানুহেও জানিব লাগে। এটা চেঞ্জ হ'ল, যিটো আগতে ছেকশ্যন 497 আছিলে, এডাল্টাৰী বুলি যিটো ছেকশ্যন, সেইটো অসাংবিধানিক বুলি সুপ্ৰিম কোৰ্টে অলপ দিনৰ আগতে ঘোষণা কৰিছিল, সেইটো বাদ দিয়া হ'ল। আৰু এটা ছেকশ্যন আছে 377 আগৰ IPCত, সেইটো আছিলে আননেচাৰেল অফেন্স। তাৰমানে এইটো এগেইনষ্ট দি অৰ্ডাৰ অফ নেচাৰ বুলি যিবিলাক অফেন্স আছিলে, সেইটোক পাৰ্চিয়েলি সুপ্ৰিম কোৰ্টে অসাংবিধানিক বুলি কৈছিলে। তাৰমানে ধৰক, হোমোছেক্সুৱেল দুজন যদি প্ৰাপ্তবয়স্ক লোকে নিজৰ ইচ্ছাৰে হোমোছেক্সুৱেল কাৰ্যত লিপ্ত হয়, তেতিয়া সেইটো অপৰাধ নহ'ব। সুপ্ৰিম কোৰ্টে কৈছিলে যে আগতে হৈছিলে 377 মতে হৈছিলে, কিন্তু এতিয়া সেইটো অপৰাধ নহ'ব, ইমানখিনিয়ে কৈছিলে। কিন্তু যদি ইচ্ছাৰ বিৰুদ্ধে কাৰোবাৰ ওপৰত অত্যাচাৰ কৰা, যৌন অত্যাচাৰ কৰা যায়, তেতিয়া কিন্তু সেইটো অপৰাধ হোৱা উচিত আছিলে, কাৰণ কিবা এটা প্ৰতিকাৰ লাগিব। এতিয়া এই গোটেই ছেকশ্যনটোকে বাহিৰ কৰি দিলে, আৰু সেইটো লৈ পেলাই কিছু প্ৰশ্ন উঠিছে যে গোটেই ছেকশ্যনটোক বাহিৰ কৰি দিয়া মানে কি হ'ল, যে এতিয়া যদি এজন প্ৰাপ্তবয়স্ক পুৰুষৰ ওপৰত কিবা ধৰণৰ যৌন অত্যাচাৰ কৰা যায়, তেতিয়াহ'লে তেওঁৰ হাতত অন্য প্ৰতিকাৰ একো নাই, খালি ৰংফুল ৰেষ্ট্ৰেইণ্ট বা চিম্পল হাৰ্ট, এনেকুৱা ধৰণৰ খুব সৰু সৰু অপৰাধৰ বাহিৰে বেলেগ প্ৰতিকাৰ তেওঁৰ হাতত নাথাকিলে। আৰু এটা উল্লেখযোগ্য আগৰ পুৰণা অপৰাধ যিটো বাহিৰ কৰি দিয়া হ'ল, সেইটো হ'ল ছেকশ্যন 309, এটেম্প্ট টু কমিট চুইচাইড। যে চুইচাইড কৰাৰ এটেম্প্ট, সেইটো আগতে অপৰাধ বুলি, খুব সৰু অপৰাধ, কিন্তু অপৰাধ আছিলে। এতিয়া সেইটো অপৰাধৰ পৰা লিষ্টৰ পৰা বাহিৰ কৰি দিয়া হৈছে। যে কেইটামান অপৰাধ এই নতুন সংহিতাখনৰ পৰা বাদ দিয়া হৈছে, IPC জেগাত যিখন আহিলে BNS, তাৰ পৰা বাদ দিয়া হৈছে। আৰু কেইটামান অপৰাধ নতুনকৈ সংযোজন কৰা হৈছে। এই সংযোজন কৰা অপৰাধকেইটাৰ বিষয়ে মই খুব চমুকৈ ক'ব খুজিছোঁ। এটা হ'ল ছেকশ্যন 69। ছেকশ্যন 69টো হ'ল যে কোনোবা মহিলাক যদি কিবা চাকৰিৰ প্ৰলোভন বা বিয়া কৰোৱাৰ মানে প্ৰমিজ, এনেকুৱা ধৰণৰ কিবা প্ৰলোভনেৰে যদি তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে, আৰু যিটো বস্তু আচলতে ৰেপ নহয়, কাৰণ তাত মহিলাগৰাকীৰ সন্মতি এক প্ৰকাৰে আদায় কৰা হৈছে, প্ৰলোভনৰ যোগেদি। কিন্তু পিছত সেই তেনেকুৱা প্ৰলোভন মানে প্ৰবঞ্চনা কৰি পেলাই এৰি দিলে। এনেকুৱা ক্ষেত্ৰত এতিয়া এটা নতুন ছেকশ্যন, এইটো 69টো হৈছে, যিটো আগতে নাছিলে। আৰু এইটো এটা প্ৰয়োজনীয় ছেকশ্যন আছিলে, আমি ক'ব লাগিব, কাৰণ আগতে এইটো বস্তু যিহেতু ৰেপ নহয়, ৰেপৰ শাৰীত নপৰে, গতিকে এনেকুৱা ক্ষেত্ৰত সেই মহিলাগৰাকীয়ে, প্ৰবঞ্চিতা মহিলাগৰাকীয়ে জাষ্টিচ নাপাইছিলে। এতিয়া সেইটো এটা ভাল হৈছে, খালি ইয়াৰ মিছ ইউজ হ'ব নালাগে। কাৰণ সদায় বস্তু এটা মিছ ইউজ হ'ব পাৰে, গতিকে এইটো মিছ ইউজ যাতে নহয়, সেইটোৰ প্ৰতি অলপ লক্ষ্য ৰাখিব লাগিব। এইখনত এটা নতুন পানিছমেণ্টৰ ভিতৰত, আগতে আমি জানো যিবিলাক ডেথ পানিছমেণ্ট, লাইফ ইমপ্ৰিজনমেণ্ট, এনেকুৱা পানিছমেণ্ট আছে, তাত এটা নতুন পানিছমেণ্ট সংযোজন হৈছে। সেইটো বস্তুটো উল্লেখযোগ্য হয় যে এইটো কমিউনিটি ছাৰ্ভিচ, সেইটোৰ নাম কমিউনিটি ছাৰ্ভিচ। কিন্তু সেই পানিছমেণ্টটো কিছুমান সাধাৰণ অপৰাধৰ কাৰণে সেইটো দিব পাৰিব বুলি কৈছে। কিন্তু কমিউনিটি ছাৰ্ভিচটো খুব ভালকৈ, ইয়াৰ অৰ্থটো বা ইয়াৰ স্কোপটো খুব ভালকৈ আইনখনে দেখুৱাই দিয়া নাই। মাত্ৰ ইমানেই কৈছে যে যিবিলাক কমিউনিটিৰ বেনিফিটৰ কাৰণে যিবিলাক পানিছমেণ্ট, যিবিলাক কাম, তেনেকুৱা কাম বিনা বেতনে যদি কৰিবলৈ দিয়ে, সেইটো কমিউনিটি ছাৰ্ভিচ। এতিয়া সেই কোনটো কাম তেনেকুৱা কমিউনিটিৰ বেনিফিটৰ কাৰণে হ'ব, সেইটো সম্পূৰ্ণৰূপে কোৰ্টৰ ওপৰত দি দিয়া হৈছে। কোনো উদাহৰণ নাই যে এনেকুৱা হ'ব পাৰে। এতিয়া কোৰ্টৰ ওপৰত দি দিয়া হৈছে, গতিকে সেইটো এটা তাত অসুবিধা হ'ব। কোৰ্টে কেনেকুৱা ধৰণৰ কাম কৰিবলৈ দিব, সেইবিলাক লৈ পেলাই প্ৰশ্ন উঠিব পাৰে। এটা নতুন ছেকশ্যন হৈছে স্নেচিং। আমি জানো চিলনী চোৰ বুলি যে কওঁ, আমি তেনেকৈ থপিয়াই পেলাই লৈ যায় মানুহৰ পৰা বস্তু। এই স্নেচিংটোক এটা নতুন অপৰাধ হিচাপে
সংযোজিত কৰিলে যদিও এইটো এটা ভুল কৰিলে বুলি মই ক'ম। ইয়াত এটা ভুল কৰিলে, কাৰণ এই আইনখনত তেওঁলোকে এই চাপ মাৰি বস্তু নিয়া, তাৰমানে স্নেচিং কৰা, সেই বস্তুটোক তেওঁলোকে থেফ্ট বা চুৰিৰে এটা ভাগ বুলি তেওঁলোকে সেইটোক শ্ৰেণীবদ্ধ কৰিছে। চুৰিৰে মানে চুৰি যিটো থেফ্ট, সেই থেফ্টৰে সৈতে একেলগে শ্ৰেণীবদ্ধ কৰিছে, যিটো ভুল কথা। আচলতে কিছুমান ৰাজ্যত, এতিয়া পাঞ্জাৱ হাৰিয়ানাৰ কথা মই জানো, পাঞ্জাৱ আৰু হাৰিয়ানাত এনেকুৱা তেওঁলোকে IPC-খন মডিফাই কৰি পেলাই তেওঁলোকে স্নেচিঙৰ অপৰাধ এটা সংযোজন কৰিছিলে, কিন্তু সেইটো অপৰাধত পানিছমেণ্ট আছিলে কমেও 5 বছৰ আৰু 10 বছৰ পৰ্যন্ত। আনহাতে থেফ্টটো এটা সৰু অপৰাধ, থেফ্ট যিটো 379ত হয়, তাৰ পানিছমেণ্ট হ'ল মাত্ৰ 3 বছৰ। গতিকে স্নেচিঙৰ পাঞ্জাৱ হাৰিয়ানাত যিটো এমেণ্ডমেণ্ট কৰিছিলে তেওঁলোকে ষ্টেটে, তাত স্নেচিংটো এটা ডাঙৰ অপৰাধ হিচাপে ধৰিছিলে, যে সেইটোত 5 বছৰ বা 10 বছৰ পৰ্যন্ত কাৰাবাস। কিন্তু এই আমাৰ BNS-খনত স্নেচিংটো এটা নতুন অপৰাধ বুলি ধৰিলেও সেইটোৰ পানিছমেণ্ট কিন্তু 3 বছৰে ৰাখিলে। তাৰমানে সেইটো এটা ডাঙৰ অপৰাধ এটাক তেওঁলোকে আনি পেলাই তললৈ নমাই আনিলে। আচলতে স্নেচিং বস্তুটো কেতিয়াবা ৰবাৰী হয় আৰু কেতিয়াবা থেফ্ট হ'লেও তাত অলপ থেফ্টৰ সৈতে ডিফাৰেঞ্চ আছে। আৰু সেইটো আমি যদি এটা অপৰাধৰ গুৰুত্বৰ কথা কওঁ, তেতিয়াহ'লে স্নেচিং অপৰাধটো থেফ্ট আৰু ৰবাৰীৰ মাজত হয়। কিন্তু এই আইনখনে তাক আচলতে তললৈ নমাই আনি পেলাই থেফ্টৰ সৈতে একে শাৰীত ৰাখি দিলে, এইটো এটা ভুল বুলি মই কৈছোঁ। আন এটা অপৰাধ নতুনকৈ দিয়া হৈছে, সেইটো অৰ্গেনাইজ ক্ৰাইম। অৰ্গেনাইজ ক্ৰাইমটো 111, 112 এই দুটা ধাৰাত দিয়া হৈছে। 112টো যিবিলাক পেটি অৰ্গেনাইজ ক্ৰাইম বুলি কৈছে, এইটো 112। 111ত মূল অৰ্গেনাইজ ক্ৰাইম। অৰ্গেনাইজ ক্ৰাইমটো এটা খুব দৰকাৰী এটা ক্ৰাইম, যিবিলাকে সংগঠিতভাৱে কিছুমান ক্ৰিমিনেল গেং, মাফিয়া গেং, এইবিলাকে সংগঠিতভাৱে যিবিলাক কাম কৰে, সেই তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এইটো অনা হৈছে। এইটো এটা এতিয়া আৰক্ষীৰ হাতত এইটো দায়িত্বটো পৰিছে যে এই নতুন মানে প্ৰভিজনটো ভালকৈ ইউজ কৰি পেলাই সেই মাফিয়াবিলাকৰ ওপৰত উপযুক্ত দায়িত্ব লোৱা। কিন্তু এটা অকণমান তাত গণ্ডগোল আছে, সেইটো হ'ল সেই ডেফিনিশ্যনটো, যে ক্ৰাইম চিণ্ডিকেটটো কি বস্তু আৰু কণ্টিনিউইং অফেন্স, এনেকুৱা দুটা বস্তু আছে তাত। সেই দুটাৰ সংজ্ঞা দুটাত অলপ খেলি মেলি আছে, সেইটো মই মোৰ প্ৰবন্ধটোত আঙুলিয়াই দিছিলোঁ। তাৰ বাহিৰে এইটো এটা প্ৰয়োজনীয় এডিশ্যন বুলি মই ক'ব খুজিছোঁ। এটা নতুন হ'ল 113 ছেকশ্যনটো টেৰৰিষ্ট এক্ট বুলি। এই টেৰৰিষ্ট এক্টৰ আমি জানো যে এখন টেৰৰিষ্ট এক্ট অলৰেডি আছে, যিখন হয়, যিখন আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট বুলি কয়, UAP বুলি ক'ম আমি। এই UAP এক্টত টেৰৰিষ্ট গোটেই তাৰ সংজ্ঞা আছে, টেৰৰিষ্ট এক্টৰ বিভিন্ন অপৰাধবিলাক আছে, পানিছমেণ্টৰ কথা আছে, আৰু অন্য কিছুমান স্পেচিয়েল প্ৰভিজনো আছে সেইখন এক্টত। এতিয়া প্ৰশ্ন হ'ল IPCত আকৌ নতুনকৈ, মানে এই BNS-ত নতুনকৈ সেই একেটা অপৰাধকে কেলে আকৌ সংযোগ কৰা হৈছে? এইটো এটা প্ৰশ্ন নিশ্চয় সকলোৰে মনতে আহিব, যে এখন আইন আছেই, আকৌ একেটা অপৰাধকে আকৌ কেলে সংযোজন কৰা হ'ল, আৰু একেটা অপৰাধে কিয় আনিব লগা হ'ল? এই টেৰৰিষ্ট এক্টৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো আচলতে প্ৰথমে যিখন অধিনিয়ম আনিছিলে, বিল আনিছিলে, সেই বিলত সংজ্ঞাটো বেলেগ আছিল। সেই বিলত সংজ্ঞাটো কিন্তু অত্যন্ত বিতৰ্কমূলক আছিলে, আৰু সেইকাৰণে যিখন সদনৰ স্থায়ী সমিতিয়ে সেইটো সলনি কৰিলে। তেওঁলোকৰ ৰেকমেণ্ডেশ্যনত সেইটো সলনি কৰি তেওঁলোকে প্ৰায় অবিকল, যিটো UAP এক্টত যিটো টেৰৰিষ্ট এক্টৰ সংজ্ঞা আছে, অবিকল প্ৰায় সেইটো এক্টকে সেইটো সংজ্ঞাটোকে আনি পেলাই BNS-ত ভৰাই দিলে। এতিয়া এই যে প্ৰশ্নটো যে কিয় লাগে, এটা আছে, এখন আইন আছেই। কথা হ'ল এনেকুৱা যে যিখন টেৰৰিষ্ট এক্ট আছে, UAP এক্ট আছে, সেইখন এক্টত যেতিয়া এটা গোচৰ ৰেজিষ্টাৰ হয়, সেই গোচৰটো অকল DSP ৰেংকৰ বা তাতকৈ ওপৰৰ অফিচাৰেহে সেইটো তদন্ত কৰিব পাৰে। কিন্তু এই BNS-ত যিটো টেৰৰিষ্ট একেটা অপৰাধেই, কিন্তু BNS-ত যেতিয়া গোচৰটো ৰেজিষ্টাৰ কৰা হ'ব, তেতিয়া কিন্তু এজন চাব ইন্সপেক্টৰেও সেইটো তদন্ত কৰিব পাৰিব। গতিকে পুলিচৰ কাৰণে বা প্ৰশাসনৰ কাৰণে এইটো এটা সুবিধা, তেওঁলোকে যে একেটা অপৰাধকে তেওঁলোকে এতিয়া তলৰ অফিচাৰে সেইটো কৰিব পাৰিব। তাৰ লগতে আৰু এটা কথা আছে যে
টেৰৰিষ্ট এক্টৰ আইনত হ'লে প্ৰজিকিউশ্যন চেংচন লাগে গভৰ্ণমেণ্টৰ, মানে তেওঁলোকে চাৰ্জশ্বিট কৰাৰ আগতে প্ৰজিকিউশ্যন চেংচন লাগে। এতিয়া IPCত ইয়াত প্ৰজিকিউশ্যন চেংচনৰ প্ৰয়োজন নাই। গতিকে এনেকুৱা কিছুমান সুবিধাৰ কাৰণে এইটোত হয়তো তাত সংযোজন কৰা হৈছে। এতিয়া তাৰ লগতে এটা কথা কোৱা হৈছে যে এতিয়া যদি এটা টেৰৰিষ্ট এক্ট অপৰাধ এটা যদি সংঘটিত হৈছে, তেতিয়াহ'লে সেইটো কোনখন আইনত ল'ব? এতিয়া BNSত ল'ব নে UAP এক্টত ল'ব? এতিয়া সেই ডিচিশ্যনটো ল'ব পাৰিব SP ৰেংকৰ বা তাতকৈ ওপৰৰ এজন অফিচাৰে। থানাৰ অফিচাৰে নোৱাৰে, সেইটো SP ৰেংকৰ অফিচাৰেহে সেইটো কৰিব যে BNSত লোৱা বা টেৰৰিষ্ট এক্টত লোৱা। কিন্তু BNSত যদি সেইটো গোচৰ ল'লে, তেতিয়াহ'লে টেৰৰিষ্ট এক্টত বিশেষ কিছুমান সুবিধা আছে, কিছুমান প্ৰভিজন আছে যে বেইল সেই তাত কথাটো পাবলৈ কালি বেছি টান। উত্থাপন হৈছিল। হয়, বেইল পাবলৈ বেছি টান। তাৰপিছত তাত কিছুমান প্ৰিজাম্পশ্যন থাকে কোৰ্টৰ। এনেকুৱা ধৰণৰ কিছুমান যিবোৰ সুবিধা তাত আছিলে, সেইবিলাক কিন্তু ইয়াত নাপাব। ইয়াত টেৰৰিষ্ট এক্টত কেছ ল'লেও সেইটো সাধাৰণ বেইলৰ জামিনৰ যিবোৰ নিয়ম সেইমতেই হ'ব সেইটো। গতিকে প্লাছ মাইনাছ আছে। গতিকে পুলিচৰ সেইটো চইচ থাকিব যে আমি সুবিধা হ'লে এইখনত ল'ম, নহ'লে সেইখনত ল'ম। এইকেইটা হ'ল। আৰু অন্য কিছুমান অপৰাধ আছে যিবিলাকত ধৰক পানিছমেণ্টটো অলপ বেছি কৰা হৈছে। আগতে যিমান পানিছমেণ্ট আছিলে, মই বিশেষভাৱে উল্লেখ কৰিছোঁ এটা গেং ৰেপৰ কেছটো। গেং ৰেপ, আমি জানো গেং ৰেপ সংঘবদ্ধভাৱে যেতিয়া ধৰ্ষণ কৰা হয়, আগতে আছিলে যে 12 বছৰতকৈ তলৰ যদি মহিলাক গেং ৰেপ কৰা হয়, তেতিয়াহ'লে সেই গেং ৰেপত জড়িত প্ৰত্যেকজন ব্যক্তিৰে মানে আজীৱন কাৰাবাস নহ'লে মৃত্যুদণ্ড হ'ব পাৰে। এতিয়া সেই 12 বছৰৰ ঠাইত 18 বছৰ কৰি দিয়া হ'ল। এতিয়া তাৰমানে 18 বছৰৰ তলৰ যিকোনো মহিলাকে সংঘবদ্ধভাৱে ধৰ্ষণ কৰিলে প্ৰতিজন ধৰ্ষণকাৰীৰে বা তাত যোগ হৈ থকা প্ৰতিজন ব্যক্তিৰে মৃত্যুদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে। সেইটো এটা ছিগনিফিকেণ্ট চেঞ্জ। বাকীবিলাক ধৰক ক'ৰবাত বঢ়োৱা হৈছে, কাৰাবাসৰ বঢ়োৱা হৈছে, তেনেকুৱা সৰু সৰু কিছুমান পৰিৱৰ্তন আছে। এটা আৰু লাষ্টত মই কওঁ যে যিটো ছেডিশ্যন বুলি এটা খুব বিতৰ্কমূলক এটা ৰাজদ্ৰোহ বুলি আমি কওঁ, সেইটো এটা বিতৰ্কমূলক আছিলে। সেইটো বহুত দাবী তাত চলি আছিলে বিভিন্ন সংগঠনৰ, বিভিন্ন ৰাইজৰ, যে এইটো সুপ্ৰিম কোৰ্টেটো সেইটো উঠাই দিবলৈ কৈছিলে। হয়। এতিয়া গভৰ্ণমেণ্টে অলপ দিনৰ আগলৈকে, কেন্দ্ৰীয় গভৰ্ণমেণ্টে সেইটোৰ সপক্ষেই ষ্টেণ্ড লৈ আছিলে, কিন্তু শেষত বোধ কৰোঁ আমি জনাত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত গভৰ্ণমেণ্টৰ স্থিতিটো কিছু সলনি হ'ল। আৰু এতিয়া নতুন আইনখনত গভৰ্ণমেণ্টে ছেডিশ্যন শব্দটো নাইকিয়া কৰি দিলে, শব্দটো নাই। আৰু যিটো আগৰ 124A যিটো ছেকশ্যন আছিলে, এতিয়া তাৰ লগত অলপ সাদৃশ্য থকা এটা নতুন ছেকশ্যন আনিলে 152। কিন্তু সেইটো আগৰ সমান বিতৰ্কমূলক নহ'ব। এই নতুন ছেকশ্যনটো যথেষ্ট ৰিজনেবল। আমি সেইটো পঢ়ি চাইছোঁ যে আগৰ ছেডিশ্যনত যিবিলাক আপত্তিজনক কথা আছিলে, সেই তেনেকুৱা ধৰণৰ আপত্তিজনক বা বিতৰ্কমূলক বস্তু 152ত নাই। কিন্তু একেবাৰে যে ছেডিশ্যনৰ নিচিনা একেবাৰে বাদ পৰি গ'ল সেইটোও ক'ব নোৱাৰি। তাৰ লগত অলপ সাদৃশ্য থকা এটা ছেকশ্যন আহিলে। গতিকে এইকেইটাই ধৰক মোটামুটিকৈ মই BNSত যি চেঞ্জ হ'ল। এতিয়া কওক। মই মানে আমি আলোচনাৰ শেষলৈ আহিছোঁ, কিয়নো মই যিটো প্ৰশ্ন আপোনাৰ ছেডিশ্যন সম্পৰ্কত বা টেৰৰিজিমৰ সম্পৰ্কত, UPA সম্পৰ্কত যিটো মই প্ৰশ্ন কৰিম বুলি ভাবিছিলোঁ, সেইটো আপুনি ইতিমধ্যে উত্তৰ দিলেই। এতিয়া একেবাৰে শেষৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটো হৈছে যে ধৰক এখন আইন প্ৰণয়ন কৰাৰ যিটো প্ৰক্ৰিয়া, মই শুনিছিলোঁ, মই কালি মোৰ এইটোক লৈ পেলাই যিটো আলোচনা হৈছিলে, তেওঁলোকক মই সুধিছিলোঁ যে ইয়াত গুৱাহাটীতো হেনো এইটোক লৈ পেলাই এটা আলোচনা হৈছিলে, ইয়াৰো চিভিল ছ'চাইটিৰ পৰা তেওঁলোকে কিবা মতামত লৈছিল। কিন্তু আমি জনাত আমি নিজে কিন্তু একো গম নাপালোঁ। এই ধৰণৰ কিবা চিটিজেন্সৰ কিবা মতামত তেওঁলোকে লৈছে নলৈছে এই কথাটো গম পোৱা নাই। কিন্তু এই কথাটো আৰু অন্য ধৰণে এই ধৰণৰ কথা কোৱা হৈছে যে বহুত মানে আপোনাৰ বিচাৰক, উকিল, বাৰ এছ'চিয়েশ্যনৰ লগত তেওঁলোকে কথা পাতিছে বুলি কৈছো, কিন্তু আমি গম নাপাওঁ কেনেকুৱা ধৰণৰ, কি ধৰণৰ আলোচনা বিলোচনা হৈছে। কিন্তু ইয়াৰ যিটো চূড়ান্ত ৰূপ, আইন এখন ডেফিনেটলি আইন এখন আপোনাৰ কোনোবা এজন সচিবে বা বিভিন্ন ধৰণৰ আইন বিভাগৰ মানুহে প্ৰস্তুত কৰিব তাৰ খচৰাটো, আৰু তাক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে যাব। কিন্তু তাত
চূড়ান্ত ৰূপটো দিয়ে সংসদে। আৰু এই আইন তিনিখন যেতিয়া প্ৰণয়ন কৰাৰ যি পাছ কৰা হ'ল, সংসদত যে গৃহীত কৰা হ'ল, সেই সময়ত কিন্তু এইটোক লৈ কোনো ধৰণৰ বিতৰ্ক সংসদত নহ'ল। বিনা বিতৰ্ক হোৱা, কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ বিনা বিতৰ্কই এই আইন কেইখন আপোনাৰ তেতিয়া সেইদিনা 150 জন নে কিমান সাংসদক সংসদৰ পৰা বহিষ্কাৰ কৰি এই আইন কেইখন প্ৰণয়ন কৰা হ'ল। ফাইনেলি এইকেইখন গতিকে এই যিটো প্ৰক্ৰিয়া, এখন আইন প্ৰণয়ন কৰাৰ যিটো প্ৰক্ৰিয়া, এই সন্দৰ্ভত আপোনাৰ মতামতটো কি? আপুনি এইটো কথা খুব ঠিক কৈছে যে এখন আইনৰ ওপৰত, কাৰণ ৰাইজৰ প্ৰতিনিধি হ'ল পাৰ্লামেণ্টৰ যি সদস্যসকল ৰাইজৰ প্ৰতিনিধি, তেওঁলোকে গোটেই ভাৰতৰ সকলো মানুহকে তেওঁলোকে প্ৰতিনিধিত্ব কৰে। আৰু এইটো পাৰ্লামেণ্টৰ দায়িত্ব বা কৰ্তব্য যে প্ৰতিটো কথা তন্নতন্নকৈ আলোচনা কৰি পেলাই তেওঁলোকে ল প্ৰস্তুত কৰে। এতিয়া এই অন্য ঠাইত যে পুলিচ ডিপাৰ্টমেণ্টক কনচাল্ট কৰিছে, জুডিচিয়াৰীক কনচাল্ট কৰিছে, আইনজ্ঞসকলক কনচাল্ট বেলেগে বেলেগে চৰকাৰে কৰিছে, সেইটো ভাল কথা। সেইটো যেনেকৈ ল কমিশ্যনক কৰিছিলে, এইবিলাক ভাল কথা, এইবিলাকত মোৰ ক'বলগীয়া একো নাই। কিন্তু পাৰ্লামেণ্টত যিখিনি কনচাল্টেশ্যন হ'ব লাগে, হয়, যিখন সংসদৰ স্থায়ী কমিটি তেওঁলোকৰ হাতত দি দিয়া হৈছিলে, তেওঁলোকে কেইবামাহো অধ্যয়ন কৰি পেলাই তেওঁলোকে কিছুমান ৰেকমেণ্ডেশ্যন কৰিলে। কিন্তু তাৰ পিছতো সংসদত এটা আলোচনা হ'ব লাগে, এইটো কোৱাৰ অধিকাৰ মোৰ নাই। সংসদত কেনেকৈ কি আলোচনা হ'ব লাগে নালাগে সেইটো মই এজন নাগৰিক হিচাপে যে এনেকুৱা হ'ব লাগিছিলে বুলি মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ ধাৰণা যে এইটো সেই ধৰণে আলোচনা হয়তো নহ'লে আৰু আলোচনা হোৱা উচিত আছিল। মই এটা উদাহৰণ দিছোঁ আপোনাক। যিখন IPC কথা আমি কৈ থাকোঁ, 1860 যিখন IPC, সেই IPC-খন আচলতে প্ৰণয়ন কৰিবলৈ লৈছিলে 1834 চনত। 1834 চনত প্ৰথম ভাৰতৰ বিধি আয়োগ গঠিত কৰা হৈছিলে এই পেনেল কোডখন বনাবৰ কাৰণে। ল কমিশ্যন বনাইছিলে, লৰ্ড মেকলে আছিলে তাৰ চেয়াৰমেন। আৰু লৰ্ড মেকলে 1837 চনত প্ৰথমটো ড্ৰাফ্ট IPC-ৰ দিছিলে। কিন্তু সেই ড্ৰাফ্টৰ ওপৰত বহুত আলোচনা হ'ল, বহুত হেৰি হ'ল। 1850 চনলৈকে সেইটোৰ ওপৰত বিভিন্ন আলোচনা চলি থাকিলে, মডিফিকেশ্যন হৈ থাকিলে। তাৰপিছত গৈ 1856 চনত সেইখন তেতিয়া লেজিছলেটিভ বডিৰ আগত সেইখন উত্থাপন কৰা হৈছিলে। তাৰমানে প্ৰায় 22 বছৰৰ পিছতহে সেইখন বিধেয়ক হিচাপে উত্থাপন কৰা হৈছিলে। আৰু উত্থাপন কৰাৰো আৰু 4-5 বছৰৰ পিছতহে সেইখন পাছ কৰা হৈছিলে। আৰু ইতিমধ্যে কি হ'ল, 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গোটেই দেশৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ, গভৰ্ণমেণ্টৰ হাতলৈ গ'ল, ক্ৰাউনৰ হাতলৈ গ'ল। গতিকে এনেকুৱা এটা ডাঙৰ এটা পলিটিকেল চেঞ্জো তাত হ'ল। গতিকে এই যে ইমান এটা দীৰ্ঘকালীন পিৰিয়ড এটা হৈছিলে এখন IPC এখন হেৰি কৰিবৰ কাৰণে, পাছ কৰিবৰ কাৰণে, আৰু সেই IPC কিন্তু প্ৰভিঞ্চিয়েল ষ্টেটবিলাকৰ ওপৰত জাপি দিয়া হোৱা নাছিলে। অকল ব্ৰিটিছৰ যিখিনি অধিকৃত ব্ৰিটিছ ইণ্ডিয়া সেই তাতহে কৰিছিলে, প্ৰভিঞ্চিয়েল ষ্টেটৰ ওপৰতো সেইখিনি জাপি দিয়া হোৱা নাছিলে। গতিকে এনেকুৱা এটা ডাঙৰ এটা প্ৰক্ৰিয়া, অৱশ্যে তেতিয়া কথা বেলেগ যে IPC-খন এটা নৱবা নিচিন্তা ধৰণৰ বস্তু আছিলে, এটা নতুন বস্তু এটা আছিলে, ভাৰতত মানুহৰ কাৰণে অচিনাকি বস্তু আছিলে, সেইকাৰণে হয়তো বেছি সময় তাত লাগিব। কিন্তু এতিয়াও মই ভাবোঁ যে আৰু যদি অলপ সময় দিলেহেঁতেন, এবছৰমান দি পেলাই কিছুমান বস্তু আৰু ভালকৈ আলোচনা কৰি পেলাই এতিয়া যিবিলাক আঁসোৱাহ থাকি গৈছে সেইবিলাক আঁসোৱাহ দূৰ কৰিব পাৰিলেহেঁতেন। মই কেইটামান উদাহৰণ দিলোঁ যে 0 FIR-ৰ বস্তুটোত অলপ গেপ থাকি গ'ল। আপুনি যথেষ্ট উদাহৰণ দি পেলাই তাৰ লেগুনাবিলাক ক'ত ক'ত গতিকে আছে, ক'ত বিচ্যুতি আছে, সেইটো আপুনি ধুনীয়াকৈ দেখুৱাইছে। উইটনেছ প্ৰটেকশ্যনৰ কাৰণে কিছু কাৰ্যকৰী ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। ফৰেঞ্চিক এক্সপাৰ্টৰ বস্তুটোত এটা কিছু ষ্টেপ ল'ব পাৰিলেহেঁতেন। স্নেচিং বস্তুটোত যিটো ভুল থাকি গ'ল, 377টো একেবাৰে উঠাই নিদি পেলাই সেইটোৰ ওপৰত আলোচনা কৰিব পাৰিলেহেঁতেন। কমিউনিটি ছাৰ্ভিচটো কি সেই বিষয়ে কৰিব পাৰে। এনেকুৱা ধৰণৰ বহুত প্ৰভিজন আছে। বেইলৰ কথা কিছু পাতিব পাৰিলেহেঁতেন। এইবিলাক কথা আৰু মোৰ ধাৰণা যে এইবিলাক আলোচনা কৰাটো উচিত আছিলে। তেতিয়া হয়তো আৰু এখন সকলোৰে কাৰণে বেছি গ্ৰহণযোগ্য আইন হ'লহেঁতেন। এতিয়া হয়তো সংশোধন হতে বা মাজে মাজে কিছু হৈ থাকিব সংশোধন, কিবা দাবী উঠিলে কিবা বস্তু সংশোধন হ'ব, চেঞ্জ হ'ব। কিন্তু আইনৰ প্ৰক্ৰিয়া বুলি যদি আমি কওঁ, তেতিয়াহ'লে পাৰ্লামেণ্টত যিমানখিনি আলোচনা হ'ব লাগিছিলে সিমানখিনি আলোচনা নহ'ল বুলিয়ে মই ক'ম।
তাত আলোচনা এতিয়া আমি মোৰ আচলতে প্ৰশ্ন শেষেই হৈছে, কিন্তু এটা কথা আলোচনা কৰিবলৈ থাকি গ'ল, সেইটো হৈছে যে ইতিমধ্যে আপোনাৰ 1 জুলাইত এই 3খন আইন বলবৎ হ'ল, প্ৰৱৰ্তন কৰা হ'ল। কিন্তু 1 জুলাইৰ আগতে কিমান লাখ কেছ পেণ্ডিং হৈ আছে, গতিকে কোটি কোটি সেইবোৰৰ যিটো প্ৰক্ৰিয়া, সেইবিলাকৰ যিটো বিচাৰ প্ৰক্ৰিয়া, তদন্ত প্ৰক্ৰিয়া, সেইবোৰতো আগৰ আইন মতেই হ'ব। হয় গতিকে হ'ব। এই যে এই নতুন আইন আৰু পুৰণা আইন, এইটোৱে এক ধৰণৰ কিবা এটা খেলি মেলিৰ সৃষ্টি কৰিব নেকি? খেলি মেলি ঠিক নহয়। কথাটো এনেকুৱা যে সেই 3খন আইনতে যিটো একেবাৰে শেষৰ যিটো ছেকশ্যন, যিটো ৰিপিল এটচেট্ৰা বুলি কয়, তাত হয় তেওঁলোকে কৈছে যে যিবিলাক ধৰক কেছৰ তদন্ত হওক, বিচাৰ হওক, ট্ৰায়েল হওক বা এপ্লিকেশ্যন, এনেকুৱা যিবিলাক বস্তু এতিয়া পেণ্ডিং আছে আগৰ, সেই গোটেইবিলাকৰ আগৰ প্ৰচেছ মতে হ'ব সেইবিলাক। কাৰণ 3খন আইনৰ ক্ষেত্ৰতে আগৰ প্ৰচেছ মতে হ'ব বুলি কৈছে। আৰু তাৰমানে আজিৰ তাৰিখৰ 1 তাৰিখৰ পিছত যিবিলাক অপৰাধ সংঘটিত হৈছে, অকল সেইবিলাকৰ কাৰণেহে এই নতুন আইনকেইখন প্ৰযোজ্য হ'ব। কিন্তু এইটো ক'বলৈ ভাল, ঠিকেই আছে, ইয়াত কোনো অস্পষ্টতা নাই। কিন্তু প্ৰেক্টিকেল ক্ষেত্ৰত যেতিয়া এখন কোৰ্টে এদিনত ধৰক 20টা গোচৰ শুনিব লাগে, তাৰে 10টা পুৰণা মতে হ'ব, 10টা নতুন মতে হ'ব, এইটোৱে প্ৰেক্টিকেল কিছুমান অসুবিধা সৃষ্টি কৰিব, আৰু এইটো অসুবিধা ভালে কেইবছৰলৈকে চলিব। আৰু প্ৰত্যেকৰ লগতে এখন ডাঙৰ তালিকা, যে পুৰণা ধাৰা নতুন ধাৰা, পুৰণা ধাৰা নতুন ধাৰা, এখন ডাঙৰ ডাঙৰ তালিকাৰ লগত অনবৰতে ৰাখিব লাগিব। যিহেতু অল্ড কেছ হ'লে যে এইটো ধাৰা আছিলে, নতুন কেছ হ'লে এইটো ধাৰা, সেইখিনি প্ৰেক্টিকেল অসুবিধা ধৰক পুলিচৰো হ'ব, আমাৰ উকিল এডভকেটসকলৰো হ'ব, জাজসকলৰো হ'ব, তেনেকুৱা এটা অসুবিধা হৈ থাকিব। তথাপিও কিছুমান প্ৰশ্ন আৰু উঠিব। যদিও স্পষ্টকৈ কৈছে পুৰণা হ'লে পুৰণা, নতুন হ'লে নতুন, তথাপিও তাৰ মাজত কিছুমান প্ৰশ্ন উঠিব। এনেকুৱা প্ৰশ্ন উঠিব যে ধৰক এটা অপৰাধ আগৰে পেণ্ডিং অপৰাধ চলি আছে, এটা প্ৰচেছ, কিন্তু সেই প্ৰচেছটোত ধৰক বেইলৰ নিয়মটো চেঞ্জ হ'ল, এতিয়া বেছি বেনিফিচিয়েল হ'ল নতুন ছিষ্টেমত। মই যে কৈছিলোঁ 1/3 তেনেকুৱা এটা নতুন হৈছে, তেতিয়াহ'লে সেই আগৰ কেছৰ অপৰাধীয়ে এইটো ক্লেইম কৰিব পাৰিব নে নোৱাৰে? এই ক্ষেত্ৰত আইনখনে একো কোৱা নাই, আইনমতেতো নোৱাৰিব, কিন্তু সাধাৰণতে সুপ্ৰিম কোৰ্টৰ এই ক্ষেত্ৰত এটা মানে পুৰণা ডিচিশ্যন হ'ল যে যদি বেনিফিচিয়েল কিবা প্ৰভিজন থাকে নতুন এক্টত, সেই বেনিফিচিয়েল প্ৰভিজনটো কেতিয়াবা এলাউ কৰিব পাৰে। গতিকে সেইটো প্ৰশ্ন উঠিব যে আগৰ আইনতকৈ যদি কোনোবা দিশত নতুন আইনখন উদাৰ হৈছে, তেতিয়াহ'লে সেই উদাৰতাৰ সুযোগ পুৰণা অপৰাধীয়েও বিচাৰিব পাৰিব, অন্ততঃ বিচাৰিব পাৰিব, প্ৰায় সকলো ক্ষেত্ৰতে নাপাব, কিন্তু বিচাৰিব পাৰিব। দ্বিতীয়তে মোৰ মনত এটা সৰু প্ৰশ্ন হয় যে তেওঁলোকে কৈছে যে এপিল যিবিলাক পেণ্ডিং আছে সেইবিলাক পুৰণা ছিষ্টেম মতে হ'ব, ঠিকেই, কিন্তু এতিয়া যদি ট্ৰায়েল শেষ হ'ল, পুৰণা এটা কেছৰ ট্ৰায়েল এবছৰৰ পিছত শেষ হ'ল, তাৰপিছত এপিল কৰিলে, সেইটো এপিলো পুৰণা মতে হ'বনে নহয়, সেই প্ৰশ্নটো কিন্তু খুব স্পষ্ট উত্তৰ নাই। মোৰ মতে হ'ব লাগে পুৰণা মতে, বা সেইটোত অপৰাধীজনক বা তেওঁক চইচটো দিব লাগিব যে পুৰণা মতে কৰিব নে নতুন মতে কৰিব, সেই চইচটো তেওঁক দিব লাগিব। সেই কথাটো স্পষ্টকৈ আইনত উল্লেখ নাই। তাৰ বাহিৰে অন্য এই অসুবিধাটো হ'ব, আৰু প্ৰেক্টিকেল ডিফিকাল্টি এটা হ'ব মানুহৰ 5-10 বছৰলৈকে, 10 বছৰলৈকে হ'বই। তাৰ বাহিৰে অন্য খেলি মেলি বা অৰাজকতা তেনেকুৱা হোৱাৰ একো সম্ভাৱনা নাই। কাৰণ আমাৰ ছিষ্টেমটো, মই কৈছোঁ যে ছিষ্টেমটো একেটাই আছে, কিন্তু এতিয়া আপুনি এই কথাটোৱে কৈছে যে আচলতে হয় ইয়াত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত হয় ইয়াত আপোনাৰ বিশেষকে ৰিচোৰ্চৰ কথা, সময়ৰ কথা, গতিকে হয় সেই হয় ধৰণৰ সমস্যা কিছুমান আছে। কিন্তু যে নহওক, হয় মই এটা কথা মই আপোনাক ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো এইকাৰণে যে এই 3খন আইনক আমি ইমান কম সময়ৰ ভিতৰত তাত তন্নকৈ বিভিন্ন কথা আলোচনা কৰি আপুনি গোটেইখিনি কথা ইমান সুন্দৰকে ফহিয়াই কৈছে, আৰু সুবিধা অসুবিধা আৰু জটিলতাৰ যিটো কথা আছে, সেই কথাখিনিও আপুনি ইমান সুন্দৰকে আমাৰ আগত দাঙি ধৰিছে, দৰ্শকসকলৰ আগত দাঙি ধৰিছে। অলপ দীঘলীয়া হৈছে, হয়, ঠিকে আলোচনাটো, কিন্তু ধৈৰ্য সহকাৰে যদি দৰ্শকসকলে এই কথাটো শুনে, এইখিনি কথা শুনে, মই ভাবো তেওঁলোক যথেষ্ট উপকৃত হ'ব। আৰু আপোনাৰ লগত হোৱা আলোচনাৰ পৰা এই কথাটো মোটামুটি স্পষ্টভাৱে ওলাই আহিছে যে আচলতে আইন কেইখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত বা আইন কেইখনক তাক চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত আৰু যদি অলপ সময় লোৱা হ'লহেঁতেন,
বা ষ্টেক হোল্ডাৰ্ছ বিলাক যিমান আছে তেওঁলোকৰ সকলোৰে যদি পৰামৰ্শ ভালদৰে লোৱা হ'লেহেঁতেন তেতিয়াহ'লে হয়তো আৰু ৰাইজৰ কাৰণে সকলোৰে কাৰণে এইটো এটা বেছি পুলিচ প্ৰশাসনৰ কাৰণে বা আপোনাৰ অধিবক্তাসকলৰ কাৰণে বা বিচাৰকসকলৰ কাৰণে এইটো সুবিধা হ'লহেঁতেন। গতিকে গ্ৰহণযোগ্য এই হ'লহেঁতেন। হয় এইখিনিতে এই কথাখিনিৰে আমি যে আৰু গোটেই বস্তুটো আপুনি এটা এনেকুৱা কম্প্ৰিহেনচিভ সৰ্বাধক এটা আলোচনা আপুনি কৰিলে তাৰ কাৰণে নৰ্থ ইষ্ট নাওৰ হৈ মই আপোনাক আপোনাক ধন্যবাদ জনাইছো আৰু আশা কৰিছো এই ধৰণৰ জটিল বিষয় সন্দৰ্ভত পিছলৈও আপোনাক আমি আমাৰ আলোচনাত পাম। ধন্যবাদ, নমস্কাৰ। হয়, মই আপোনাক নমস্কাৰ জনাইছোঁ। নিজে বুজি পোৱা মতে মই যিখিনি কথা এতিয়ালৈকে বুজি পাইছোঁ সেইমতে মই ক'বলৈ চেষ্টা কৰিলোঁ। বাকী আপোনাক বহুত ধন্যবাদ। থেংক ইউ। অ'কে, ঠিক আছে।